হেল্ল' বাচ্চা সৃজন শিক্ষালয়ৰ উন্নতি বিদ্যালয় তোমালোক সকলোকে স্বাগতম জনাইছো। তো আজি আমি পঢ়িম তোমাৰ ক্লাছ 9 যিটো ফাৰ্ষ্ট চেপ্টাৰ অৰ্থাৎ আমাৰ চাৰিপাশৰ বস্তুবোৰ। তো তোমালোকে ভালকে শুনি যাবা আৰু যদি ভাল পোৱা ভাল নোপোৱা কথাই নাই বাৰু, ভাল পাবাই। গতিকে যদি ভাল পোৱা তোমালোকে লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা, ঠিক আছে? তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া চাবা, তো এইটো চেপ্টাৰ ষ্টাৰ্ট কৰাৰ লগে লগে তোমাৰ প্ৰথম টপিকটো আহিল পদাৰ্থ কি। এতিয়া পদাৰ্থ কি, এতিয়া যদি চাব যাওঁ যিবিলাক বস্তুৰ ভৰ আৰু আয়তন আছে সেইবিলাককে পদাৰ্থ বোলে। তো যেনেকে তোমালোকৰ বুজি পাবৰ কাৰণে মই কেইটামান এক্সাম্পল ৰাখি থৈ দিছো ইয়াত। চোৱা, এখন বাছ কম লাগিছে বাৰু, ট্ৰাক যেন লাগিছে, তথাপি ধৰা এইখন বাছ, হয়নে? বাছে হওক বা ট্ৰাকে হওক। তাৰপিছত এইখন তোমাৰ কি, এইখন কি মেজ, ঠিক আছে? এইখন চকী, আৰু সেইফালে মনোযোগ দিব নালাগে, এইখনৰ ফালে চোৱা, কি চাইকেল। গতিকে এই গোটেইবিলাক বস্তুৰ কি আছে, তোমাৰ ভৰ আছে, গতিকে বা আয়তনো আছে। গতিকে ভৰ আৰু আয়তন যদি আছে তেতিয়াহ'লে কি বুলি কয়, তাক কি বুলি কয়? পদাৰ্থ বুলি কয়, ঠিক আছে? তো এতিয়া আমি গম পালো যে যিবোৰৰ নিজৰ ভৰ আৰু আয়তন আছে সেইবোৰক পদাৰ্থ বোলে। উদাহৰণ এইবিলাক লিখিব পাৰিবা। এতিয়া চাপ'জ এইটো কাষেদি এইটো ৰাস্তাদি যাই আছে আৰু, ঠিক আছে? ৰাস্তাদি যাই থাকোঁতে তুমি দেখিলা, তোমাৰ মাইণ্ডত কি আহিলে? ফিলিংছ আহিল, বুজিছেনে? ৱাও, কিমান ধুনীয়া ছোৱালী, হয়নে? গতিকে ল'ৰাবিলাকক কৈছো দেই। এতিয়া গতিকে এই যে তোমাৰ ফিলটো আহিল, ফিলটো এতিয়া পদাৰ্থ হ'বনে বাৰু? এতিয়া যদি ফিলটো চাওঁ, ফিলটোৰ কিবা ভৰ আছে নেকি? যে মোৰ 1 কেজিৰ কি লাগিল? ফিলিংছ আহিছে, বুজিছেনে? 2 কেজিৰ ফিলিংছ আহিছে, বাট তো তেনেকুৱা ফিলিংছ থাকে জানো? গতিকে যিবিলাক তোমাৰ এই ফিলিংছ বিলাক, ধৰা তোমাৰ দুখো লাগিব পাৰে, ঠিক আছে? এতিয়া সুখেই হওক বা দুখেই হওক বা তোমাৰ প্ৰেম হওক, প্ৰেম বুলি কওঁতে ফুটিব নালাগে বাৰু, ঠিক আছে? প্ৰেমে হওক বা যিকোনো বস্তু, এনেকুৱা যিবিলাক ফিলিংছ, ধৰা ভাল গন্ধ, বেয়া গন্ধ, ঠিক আছে? গতিকে এই ফিলিংছ বিলাক বা শব্দটো ইভেন, তো শব্দটো কিয় নহয়? কাৰণ শব্দটো তোমাৰ কি এটা আমাৰ ফিলিংছে, কাণে কেনেকে জোখে বস্তুবিলাক, ঠিক আছে? গতিকে এই শব্দ, এইবিলাক বস্তুবিলাক তোমাৰ কি নহয়, যিহেতু ভৰ নাই, গতিকে কি নহয়, তোমাৰ পদাৰ্থ নহয়, ঠিক আছে? তো পদাৰ্থ বুজি পালা। এতিয়া নেক্সট যদি চাব যাওঁ, যিবিলাক আগতে প্ৰাচীন দাৰ্শনিক বিলাকে কি কৰিছিল, পদাৰ্থবিলাক মানে মেইনলি 5টা বস্তু দি গঠন হোৱা বুলি ভাবিছিল। যে যিমান বস্তু আছে পৃথিৱীত চব মেইনলি 5টা বস্তু দি গঠিত, ঠিক আছে? যিমান বস্তু নহওক গঠিত হ'ব, কিন্তু মাত্ৰ 5টা বস্তু দিয়ে, ঠিক আছে? তো সেই 5টা বস্তু কি কি আছিল? বায়ু, তাৰপিছত ধৰা তোমাৰ পানী, তাৰপিছত ধৰা পৃথিৱী, হয়নে? তাৰপিছত মাটি মানে পৃথিৱী, আকাশ আৰু জুই, ঠিক আছে? গতিকে এই 5টা, অৰ্থাৎ কি কি? বায়ু, পানী, পৃথিৱী, জুই আৰু আকাশ। গতিকে এই কেইটা বস্তু দিয়ে তোমাৰ কি গোটেই যিমান বস্তু আছে চব গঠন হোৱা বুলি মানে কি বিশ্বাস কৰিছিল। আৰু এই কেইটাক একেলগে কি বুলি কয়? পঞ্চতত্ব বুলি কোৱা হয়, ঠিক আছে? তো এইখিনিলৈ ক্লিয়াৰ হৈছে তোমালোকৰ? তো এতিয়া নেক্সট পেজলৈ আহো, চাবা। নেক্সট আহিল পদাৰ্থৰ গুণ। এতিয়া পদাৰ্থৰ গুণ বুলি ক'লে এতিয়া কি আহিব? যেনেকৈ আমাৰ কিছুমান কি থাকে, কোৱালিটি থাকে। তো কোৱালিটি লৈ কি ক'ম? যে তুমি ক'ব পাৰা যে এইটো চলটো কি পঢ়াত ভাল, এইটো ধৰা কি দেখাত ধুনীয়া, বুজিছেনে? এইটো ধৰা কামবিলাক কি চব কামতে আগভাগ লয়, তাৰ এইটো কোৱালিটি আছে। কিছুমানে মানুহক এট্ৰেক্ট কৰিব পাৰে, বুজিছেনে? তো যেনেকে আমাৰ কিছুমান কোৱালিটি আছে, তো ঠিক তেনেকৈ পদাৰ্থবিলাকৰো কি হয়, কিছুমান কোৱালিটি থাকিব, হয়নে? গতিকে সেই কোৱালিটি বিলাকৰ ভিতৰত কি পদাৰ্থৰ প্ৰথম কোৱালিটিটো আহিল যে পদাৰ্থবোৰ কণিকাৰে গঠিত। এতিয়া বুকত এটা তোমাৰ এক্সাম্পল আছে, মানে কাৰ্যকলাপ আছে। কাৰ্যকলাপটো কি? যে চাবা, তোমাক কৈছে যে এটা 100 ml জোখৰ বিকাৰ লোৱা। তো এইবিলাকক তো বিকাৰ বুলি কয়, তোমালোকে জানা অলৰেডি, হয়নে? আৰু নিশ্চয় স্কুলত প্ৰেক্টিকেল কৰাইছে সৰু ক্লাছবিলাকতো, ঠিক আছে? তো এটা বিকাৰ ললো, বিকাৰ লৈ কি কৈছে? আধা অংশলৈ পানী ভৰাব দিছে, ঠিক আছে? গোটেই কেইটাতে সমানকৈ পানী ভৰাব দিছে। এটাত কি এতিয়া কি কৈছে? অলপ নিমখ বা চেনি দি পানীখিনি কাঁচৰ মাৰিৰে কি কৰিব দিছে? লৰাই থাকিব দিছে, অলপ নিমখ বা চেনি দি কিনে, ঠিক আছে? তাৰপিছত পানীৰ পৃষ্ঠভাগৰ কিবা পৰিৱৰ্তন হৈছেনে? নিমখ বা চেনিখিনি কি হ'ল? নিমখ বা চেনিখিনি ক'ত নাইকিয়া হ'ল? এতিয়া কথা হ'ল, এইটোতো অলৰেডি বুজি পাইছাই যে কি হয়, যেতিয়া আমি পানী তোমাৰ কি দিম? নিমখ বা চেনি দিম। নিমখ বা চেনি দিয়াৰ লগে লগে কি হ'ব? সেইখিনি নাইকিয়া হৈ যাব। সেইটোৱে কৈছে, তোমাৰ পৃষ্ঠখিনি অৰ্থাৎ যেতিয়া দিয়াৰ লগে লগে তলিত পৰিল, তলিত পৰাৰ লগে লগে অলপ পিছত তুমি দেখা পাই থাকিবা নেকি? গতিকে এইখিনি কি সেইটোৱে উঠিছে যে পৃষ্ঠখিনিত কি হ'ল, অৰ্থাৎ চেনি বা নিমখখিনি কি হ'ল? নাইকিয়া হৈ গ'ল। এতিয়া নেক্সট নাইকিয়া কিয় হ'ল? তো তাৰ কাৰণটো কি ক'বা? যে নিশ্চয় কি যিবিলাক চেনিৰ কণাবিলাক আছে, এই কণাবিলাক কি হৈছে? পানীৰ কণাৰ মাজে মাজে সোমাই গৈছে, হয়নে? ইয়াৰ বিষয়ত বাৰু নেক্সট আমি অলপ ডিটেইলছত যাই থাকিম আৰু লাষ্টৰ ফালে।
তো এটা বস্তু চিয়ৰ হলো আমি চিয়ৰ কি হলো যে যিটো চেনিৰ কণা যিটো আমি চেনি দেখি আছো বা নিমখ দি আছো সেইটো ফাণ্ডামেণ্টেল ইউনিট হ'ব নোৱাৰে ফাণ্ডামেণ্টেল ইউনিট মিন্স কি বুজিলা ফাণ্ডামেণ্টেল ইউনিট মিন্স সেইটোৱে আটাইতকৈ সৰু হ'ব নোৱাৰে কাৰণ যদি সেইটো সৰু হ'ল হয় নিশ্চয় তোমাৰ যেতিয়া পানীত চেনিখিনি দিছিলা লগ লগ নোহোৱা হৈ গ'ল কাৰণ সেইটোৱে সৰু পানীত ধৰা খালী জেগা আছে নোহোৱা হৈ গ'ল বুজিছেনে গতিকে যিহেতু তুমি দেখি আছা মানে কি পানীত সি মিহলি হ'ব পৰা নাই বুজিছেনে পানীতকৈ ডাঙৰ হৈ আছে কিন্তু যেতিয়া অলপ সময় থৈ দিয়াৰ লগে লগে সি কি হ'ব তাৰ নিশ্চয় সৰু কণালৈ কি হৈ যায় ভাঙি কিনে কি হয় পানীৰ যিবিলাক খালী জেগা থাকে খালী জেগাবিলাকত সোমাই যায় ঠিক আছে তো এইখিনিৰ পৰা আমি ক্লিয়াৰ যে কি হয় এইবিলাক সিদ্ধান্তটো কি দিব পাৰো যে কুৱেশ্যন কেইটা কি সুধিছিল নিমখ বা চেনিখিনি কি হ'ল নিমখ বা চেনিখিনি কি হ'ল প্ৰথম সিদ্ধান্ত আমি কি দিব পাৰো যে পানীত নিমখ বা চেনিখিনি কি হয় পানীত দ্ৰৱীভূত হ'ল হয়নে তাৰপিছত নিমখ বা চেনিখিনি ক'ত নাইকিয়া হ'ল ঠিক আছে এতিয়া আমি কি ক'ব পাৰো যে নিশ্চয় পানীৰ মাজত খালী জেগা আছে আৰু সেই খালী ঠাইবিলাকত কি হয় নিমখ বা পানীৰ যিবিলাক চেনি আছিল চেনিবিলাক সোমাই গ'ল পানীৰ মাজৰ থকা খালী ঠাইবোৰত এইবোৰ সোমাই গ'ল ঠিক আছে ক্লিয়াৰ এইখিনিলৈ এতিয়া নেক্সট চাবা এতিয়া কি দিছে সেকেন্ড প্ৰপাৰ্টিটো প্ৰথমটো পালা কি পদাৰ্থবিলাক কণিকাৰে গঠিত কিছুমান সৰু সৰু কণিকাৰে গঠিত সেকেন্ডটো কি কৈছে পদাৰ্থৰ কণিকাবোৰ কল্পনাতীতভাৱে ক্ষুদ্ৰ that means the particles of matter are very small they are small beyond our imagination বুজি পাইছানে তাৰ মানে কি এই যে গম পালা যে পদাৰ্থবিলাক কণিকাৰে গঠিত এই কণিকাবিলাক কি হয় আমি যিমান কল্পনা কৰিব পাৰো কল্পনা কৰিব পৰাতকৈ বহুত বেছি সৰু ঠিক আছে সেইটো কৈছে সেকেন্ড প্ৰপাৰ্টি তো ইয়াত তাৰ মানে কি তাক বুজাবলৈ এটা কি কৰিছে তোমাৰ কাৰ্যকলাপ দিছে এটা কাৰ্যকলাপটো চাওঁচোন কি দিছে সেম তোমাৰ কাৰ্যকলাপটোত কি দিছে এতিয়া পটাছিয়াম পাৰমাংগানেট এটা সংকেতটো বাৰু নিলিখো ইয়াৰ এটা সংকেতো আছে তোমালোকে পিছলৈ যেতিয়া কেমিষ্ট্ৰি পাবা 3rd 4th চেপ্টাৰ মানত তোমালোকে এইবিলাক পাবা গতিকে এতিয়া পটাছিয়াম পাৰমাংগানেট শব্দ দিয়ে জানি থৈ দিয়া পটাছিয়াম পাৰমাংগানেট ললো ঠিক আছে এইটো অলপ কেনেকুৱা কালাৰটো হ'ল তোমাৰ পাৰ্পল ঠিক আছে বেঙুনীয়া টাইপৰ ঠিক আছে এতিয়া নেক্সট কি কৈছে সেইখিনি তোমাৰ দ্ৰৱীভূত কৰিব দিছে পানীত মই মিক্স কৰি ললো 100 ml এইখিনিত কিমান আছিল প্ৰথম বিঘাটোত 100 ml পানী আছিল ইয়াৰে পৰা প্ৰায় 10 ml দ্ৰৱণ লৈ এতিয়া এই যে পানীখিনিত মই কি কৰিলো প্ৰথম পানীখিনি ললো তাত কি কৰিলো কিমান ml দুটা তিনিটা যে স্ফটিক দিছিলো মই কিহৰ পটাছিয়াম পাৰমাংগানেটৰ দিয়াৰ লগে লগে পানীখিনি কেনেকুৱা হৈ গ'ল তোমাৰ বেঙুনীয়া হৈ গ'ল বেঙুনীয়া হোৱাৰ লগে লগে কি কৰিছে এই যে বাচনটো আছিল বাচনটোৰ পৰা আকৌ তোমাৰ কি কৰিছে 10 ml মাত্ৰ 10 ml 100 ml ৰ পৰা 10 ml নি কিনে নেক্সটটোত দিব দিছে তোমাৰ নেক্সটটোত দিয়াৰ লগে লগে কি হ'ব সেইখিনি পানীও অকমান কি হৈ যাব তোমাৰ ঘূৰিও কি হৈ যাব তোমাৰ বেঙুনীয়া টাইপ হৈ যাব ঠিক আছে অকমান কালাৰটো ফেড হ'ব বাৰু কালাৰটো অকমান কমি আহিব কিন্তু দেখা পাবা যে কালাৰটো এতিয়াও আছে এনেকৈ যদি মই 4-5 বাৰ বা তোমাৰ ইয়াত দিছে 5 পৰা 7 বাৰ বুলি দিছে নেকি 5 পৰা 8 বাৰ তো যেতিয়া কৰি যাই থাকো কিন্তু কালাৰটো দেখি থাকো আমি কালাৰটো দেখো মানে কি ইয়াত যে পটাছিয়াম পাৰমাংগানেটটো লৈছিলো প্ৰথমতে সি কিছুমান মই কৈছো যে সি ডাঙৰ অৱস্থাত আছে হয়নে তাত কিছুমান সৰু সৰু কণিকা আছে তো যেতিয়া ইয়াত আছে কণিকাবিলাক সৰু সৰুলৈ ভাঙি গ'ল ইয়াৰ পৰা কিছু নিলো কিছু কণিকাও নগল জানো তালৈ গতিকে সেই কণিকাবিলাকে আকৌ কি হ'ব তোমাৰ আকৌ এই বাচনটোত থকা পানীবিলাকৰ লগতো মিক্স হ'ব তো এনেকে কি হ'ব তোমাৰ আৰু সৰু সৰু কণিকালৈ এইবিলাক ভাঙি যাই থাকিব তাৰ মানে কি ইমান সৰু সেইকাৰণে কি হয় যে তোমাৰ অকমান পটাছিয়াম পাৰমাংগানেট মাত্ৰ 2টা বা 3টা ক্ৰিষ্টেল লৈছিলো সৰু চাই দানা লৈছিলো সেই দানা কেইটাতে কি হয় ইমান তাৰ মানে কণা সোমাই থাকে যাৰ ফলত আমি কি ইমান কেইবাৰ চেঞ্জ কৰাৰ পিছতো বাচনটোত আমি কালাৰটো তথাপিও তাৰ মানে কি নোহোৱা কৰিব পৰা নাই বুজি পাইছা তো ইমান সৰু ঠিক আছে এতিয়া নেক্সটটো চাবা তো এতিয়া সিদ্ধান্তটো কি দিবা তুমি এতিয়া সিদ্ধান্তটো কি উঠিছিল তোমাৰ যে তেতিয়াও পানীখিনিৰ ৰং বেঙুনীয়া হৈ থাকিবনে অবভিয়াছলি থাকিব ঠিক আছে তো সিদ্ধান্ত আমি কি দিম থাকিব কাৰণটোতো জানিলে যে কাৰণ কি পদাৰ্থৰ কণিকাবিলাক কি হয় বহুত বেছি সৰু ঠিক আছে এতিয়া নেক্সটটো চাবা এতিয়া চোৱা
থাৰ্ড প্ৰপাৰ্টি আহিল কি পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে তো এইটো যদি এতিয়া চোৱা কাৰ্যকলাপ কেইটা মই দিয়াৰ কাৰণ এটাই কুৱেশ্যন এতিয়া তোমাৰ যেনেকুৱা আহিছে তোমাৰ কিতাপৰ প্ৰত্যেকটো লাইনেই লাগিব 9 10ত তোমালোকে নতুনকে 9 পাইছা গতিকে তোমালোকে কাৰ্যকলাপ কেইটা স্কিপ নকৰিবাই গতিকে চাবা এতিয়া প্ৰথমটো কি দিছে থাৰ্ডটো কি দিছে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে এতিয়া ব্যৱধান মানে কি স্পেচ হয়নে তাৰমানে যে এই যে পদাৰ্থৰ কণিকাবিলাক সিহঁতৰ মাজত আকৌ কি থাকে জাগা থাকে খালী জাগা থাকে তো যদি তোমাক কয় যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে এটা পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা সেম আগৰ এক্সাম্পলটোৱে দিব পাৰিবা বা চেনি পানীটো ল'ব পাৰিবা অলপ আগতে যিটো দিছিল চেনি পানীটো কি আছিল তোমাৰ যে কি কেনেকৈ লিখিবা যে ধৰা এটা বিকাৰত তোমাৰ 100 ml পানী লোৱা হ'ল তাত 1 চামুচ চেনি দিয়া হ'ল চেনি দিয়াৰ লগে লগে কিছু সময় পিছত কি হ'ব তোমাৰ চেনিখিনি নাইকিয়া হৈ গ'ল বা তুমি এবাৰ ক'ব পাৰা লৰাই দিয়া কথাটো ক'ব পাৰা গতিকে এই যে নোহোৱা হ'ল তাৰ মানে কি বুজিলো চেনিৰ কণিকাবিলাক পানীৰ মাজত সোমাই গ'ল তাৰ মানে ইয়াৰ পৰা সিদ্ধান্ত দিব পাৰি যে কি পানীৰ মাজত খালী ঠাই আছে খালী জাগাত নহ'লে জানো সোমাব পাৰিবা এতিয়া সাপোজ এটা ৰুমত যদি মানুহ ফুল থাকে বাহিৰৰ পৰা যদি মই মানুহ সোমাব বিচাৰো পাৰিম নেকি নোৱাৰো ঠিক তেনেকৈ কণাবিলাকৰ মাজতো যদি খালী জাগাই নাথাকিল হয় তুমি ক'ৰ পৰা সোমাব পাৰিবা বেলেগ কণা ঠিক আছে গতিকে কি সিদ্ধান্ত দিব পাৰি ইয়াৰ পৰা যে পদাৰ্থৰ কণিকাবিলাক কি গঠিত কিছুমান ব্যৱধান থাকে পদাৰ্থৰ কণিকাবিলাকত ঠিক আছে ক্লিয়াৰ থাৰ্ড প্ৰপাৰ্টিটো তো যদি তোমাক বৰ্ণনা কৰিব দিয়া আহে যদি সাপোজ এনেকৈ লিখি দিবা নেক্সট হোৱা পদাৰ্থৰ কণিকাবিলাকে অনবৰত গতি কৰি থাকে এই যে ক'লো কণাবিলাকে কি কৰি থাকে মুভ কৰি থাকে ঠিক আছে মুভ নকৰিলে জানো যেতিয়া তুমি নিমখ তলত থৈ দিছিলা এই তলতে থাকিল হয় যদি লৰচৰ নকৰিল হয় ঠিক আছে তো সেইটো যদি বুজাত অসুবিধা হৈছে তোমাৰ কিতাপত এটা এক্সাম্পল দিছে নপঢ়িলেও গমেই পাবা আৰু বাৰু এক্সাম্পলটো কি হৈছে এতিয়া সাপোজ চোৱা এইটো এক্সাম্পল বুজাৰ আগতে মই এটা বেলেগ এক্সাম্পল দিছো সাপোজ তোমাৰ ঘৰৰ তুমি স্কুলৰ পৰা আহিছা ঠিক আছে আহাৰ লগে লগে যিদিনা মাংস থাকে তুমি ৰাস্তাৰ পৰা কৈ দিয়া নাই মা আজি মাংস আছে ন এতিয়া কেনেকে গম পালা তুমি মাংস থকা বুলি এতিয়া আন এটা এক্সাম্পল ল'ম চাবা কেতিয়াবা তোমাৰ এনেকুৱা হয় ৰাতি পঢ়ি আছা হয়নে পঢ়ি থকাৰ লগে লগে কি হয় তোমাৰ কৰবাৰ পৰা গন্ধ আহিছে কিহৰ গন্ধ মাংসৰ গন্ধ আহিছে হয়নে নহয় তুমি মাক কোৱা নাই মা আজি কাৰোবাৰ মাংস বনাইছে বুজিছেনে তো এতিয়া তুমি কেনেকৈ গম পালা তাৰমানে কি হয় তোমাৰ নিশ্চয় এই মাংসৰ যে গন্ধটো নিশ্চয় বায়ুৰ মাজেৰে কি কৰিছে চলাচল কৰিছে বুজিছেনে তাৰ কণিকাবিলাকে কি কৰিছে চলাচল কৰিছে যাৰ ফলত তোমাৰ গন্ধটো আহি ক'ত পৰিছে নাকত পৰিছে ঠিক আছে তো আন এটা এক্সাম্পল ধৰা ঘৰত কি কৰিছা ৰাতিপুৱা চাকি জ্বলাইছে বা গধূলি চাকি জ্বলাইছে চাকি জ্বলোৱাৰ সময়ত যেতিয়া ধূপ দিব ধূপৰ গন্ধটো তুমি বেলেগ ৰুমৰ পৰাই পাই যোৱা নে নোযোৱা গতিকে তাৰমানে আমি কি বুজিলো যে নিশ্চয় কণাবিলাকে কি কৰি আছে গতি নকৰিলে তাতেই থাকিল হয় আমি গমেই নাপালো হয় বুজিছেনে গন্ধ পোৱা মানে কি নিশ্চয় গতি কৰি আহি আছে কণাবিলাকে ঠিক আছে তো পদাৰ্থৰ কণিকাবিলাকে অনবৰতে গতি কৰি থাকে এতিয়া কি কৰিছে তথাপি এবাৰ চাওক আৰু সিদ্ধান্তটো যেতিয়া দিব পাৰিবা কুৱেশ্যনটো পঢ়িলে হয়নে এতিয়া চোৱা কৈছে তোমাৰ শ্ৰেণীকোঠাৰ এটা চুকত এডাল নজ্বলোৱাকৈ ধূপকাঠি ললো ধূপৰ গন্ধ পাবলৈ কিমান ওচৰলৈ যাব লাগিব নজ্বলোৱাকৈ ল'লে তুমি কি যদি ধূপডাল নজ্বলাই তেতিয়া গন্ধ পাই জানো পাবা একদম নাকৰ কাষত ৰাখিব লাগিব হয়নে তো সেইটো কৈছে এইবাৰ ধূপকাঠিডাল জ্বলোৱা কি হ'ব দূৰত বহি থাকিও গন্ধ পাবানে পৰ্যবেক্ষণবোৰ লিপিবদ্ধ কৰা নিশ্চয় পাম তাৰমানে পিছলৈ বাৰু ডিটেইলছত যাম তথাপিও কৈছো যে যেতিয়া আমি বস্তু এটা গৰম কৰো গৰম কৰিলে তাৰ যিটো গন্ধ বিয়পা যিটো কেপাচিটি যে বিয়পি যে যাব সেই গুণটো বাঢ়ি যায় আমি পিছত ভালকে পঢ়িম এইটো চেপ্টাৰতে তো এতিয়া জাস্ট বুজিলা যে গৰম হলে বস্তুটো কি হয় বহুত স্পীডত কি হয় বিয়পি যায় ঠিক আছে এতিয়া চাবা নেক্সট আন এটা কাৰ্যকলাপ দিছে তোমাৰ কি কৈছে 1.4 ত দিয়া আছে দুটা কাঁচৰ গিলাস বা বিকাৰ পানীৰে পুৰ কৰা দুটা বিকাৰ ললো পানীৰে ফুল কৰি দিছো ঠিক আছে প্ৰথম পানী দিছো দেই পিছতে কিবা দিম আৰু বাৰু সেইকাৰণে নীলা হৈছে তো প্ৰথম পানী দিছো নীলা বা ৰঙা চিয়াহী এটোপাল প্ৰথমে বিকাৰৰ কাষেদি সাৱধানে ঢালি দিয়া তাৰপিছত কি কৰিছো ইয়াত ধৰা তোমাৰ ইংক আছে লিখা আছে ইংক আছে আৰু ইয়াত কি আছে মৌ আছে ললো এক টোপাল ঠিক আছে লৈ কিনে কি কৰিছো ঢালি দিছো দুয়োটাতে বিকাৰ দুটা লৰচৰ নকৰাকৈ ঘৰৰ বা শ্ৰেণীত এটা চুকত থৈ দিয়া লৰচৰ নকৰাকৈ তুমি তাত য'ত আছিল তাতে থৈ দিয়া বা সাইডত দেখি থৈ দিয়া পৰ্যবেক্ষণবিলাক লিখি যোৱা চিয়াহী এটোপাল দিয়াৰ পিছ মুহূৰ্তত কি দেখিলা মৌ এটোপাল দিয়াৰ পিছত কি দেখিলা চিয়াহী টোপালটো পানীত সম্পূৰ্ণৰূপে বিয়পি পৰিবলৈ এটা কুৱেশ্যন আহিল বাৰু কিমান সময় লাগিল মেবি এনেকুৱা টাইপ হ'ব এতিয়া চোৱা এতিয়া গম পোৱাই চিয়াহী যে তোমালোকে নিশ্চয় ঘৰত কৰিছা যেতিয়া পানীত চিয়াহী দিবা চিয়াহী দিয়াৰ লগ লগ তোমাৰ কি হয় চিয়াহীবিলাক পানীত মিক্স হৈ যায় কিন্তু যেতিয়া মৌ দিম ইয়াত কাষত দিয়া আছে বাৰু এডাল মানে
ঘণ্টাটো দিয়া আছে, এটা টাইমাৰ বুলি ক'ব পাৰা, যে ইয়াত টাইমাৰ কি তোমাৰ 1 ঘণ্টাও নালাগে, 0 আৱাৰ্ছ দিয়াৰ লগে লগে মিক্স হৈ যায়। এতিয়া ইয়াত কি হৈছে, দিয়াৰ তোমালোকে মৌ দি চাব পাৰা কেতিয়াবা, মানে কি মৌটো মিহলি হ'ব কিন্তু পানীত, তোমালোকে যদি ভাবিছা মৌ দিলে পানী দেখোন মিহলিয়ে নহয়, তোমালোকে দেৰিলৈ থ'ব লাগিব। তো ইয়াত মোটামুটি কিমান ধৰা 12 ঘণ্টাটো ভালকে মিক্স হোৱা নাই, যেতিয়া 15 ঘণ্টামান ৰাখিম তো তেতিয়াহ'লে কি হ'ব, পুৰা ফুল্লি মিক্স হৈ যাব। বুজি পাইছা? তো তাৰ মানে কি হয়, কিছুমান বস্তুক বিয়পিবলৈ কি হয় টাইম লাগে, আৰু কিছুমানত বিয়পিবলৈ টাইম নালাগে। কিয়? যিবিলাক মানে কি হয়, কিছুমানৰ গতি শক্তিটো কি হয় বেছি, মানে গতি শক্তি মানে কি, যাৰ তাত এনাৰ্জি বেছি থাকিব সিয়ে ভালকে মানে কি কৰিব পাৰিব, দৌৰিব পাৰিব। চাপোজ এতিয়া ক্ষীণমিন, একদম যদি ক্ষীণমিন, বলে নাই গাত, হয় নে নহয়, বল নোহোৱা চলি এটাক যদি মই দৌৰিব পাৰিব নেকি? সেইবিলাক শকতো নোৱাৰিব বাৰু, সেইটো বাদ দিয়া। তো গতিকে তোমাৰ যদি দৌৰিব লাগে, তোমাৰ এনাৰ্জিও বেছি লাগিব, গতি শক্তি বেছি লাগিব। বুজি পাইছেনে? গতিকে গতি শক্তি কি বাৰু লাহে লাহে চব ক্লিয়াৰ হ'ব, তোমালোকে টেনশ্যনে নল'বা। তো যদি এতিয়া মাইণ্ডত ভাবি আছে গতি শক্তি বা আকৌ কি, তো আহিব লাহে লাহে ক্লিয়াৰ হৈ আহিব। এতিয়া বুজি লোৱা যে গতি শক্তি মানে কি, বস্তু এটা গতি কৰিবলৈ তোমাৰ এনাৰ্জি লাগিব, তো সেইটোকে কি বুলি কয়, গতি শক্তি বুলি কয়। তোমাক দৌৰিবলৈ শক্তি লাগিব, সেইটোকে কি বুলি ক'ম, গতি শক্তি বুলি ক'ম। এতিয়া এই যে মৌৰ টোপাল বিলাক আছিল, মৌৰ টোপালটোক কি হয়, পানীৰ লগত মিক্স হ'বলৈ সময় লাগে, ঠিক আছে, এইটো কাৰণ গোটা, আৰু এইটোক তোমাৰ সময় নালাগে, জলদি কি হৈ যায়, মিক্স হৈ যায়, ঠিক আছে। চিয়াহীৰ টোপালৰ পানীত সম্পূৰ্ণ বিয়পিব কিমান, সিদ্ধান্ত মানে কি, এতিয়া সিদ্ধান্ত কি দিম যে চিয়াহীৰ টোপালৰ তুলনাত, চিয়াহীৰ, ক'ত আছিলে বা চন্দ্ৰবিন্দুটো চাই ল'বা দেই তোমালোকে, মই কনফিউজ হৈ গ'লো। 29 আছে দিয়া। চিয়াহীৰ টোপালৰ তুলনাত কি হয় তোমাৰ, মৌৰ টোপালক মিহলি হ'ব অধিক সময়ৰ প্ৰয়োজন, মিহলি হ'বলৈ অধিক সময়ৰ প্ৰয়োজন। ক্লিয়াৰ? এইখিনি। তাৰপিছত এতিয়া যদি এইখিনি বুজি পাইছা, নেক্সট পেজলৈ আগবাঢ়ো, ঠিক আছে, চাই যাবা এতিয়া। তাৰপিছত কি দিছে তোমাৰ কাৰ্যকলাপ, তাৰমানে ইমান দিছে তোমাৰ ফাৰ্ষ্ট চেপ্টাৰটোত, মইতো কেইটামানহে লৈছো আৰু কেইটামান লোৱাই নাই, গতিকে তোমালোকে পাৰিলে গোটেইবিলাকে চাবা, ঠিক আছে। তো এতিয়া চেম চোৱা, পটাছিয়াম পাৰমাংগানেটটো মনত আছে, প্ৰথম বুজাইছিলো, কালাৰটো কেনেকুৱা আছিল, বেঙুনীয়া আছিল, হয়নে? তো এতিয়া চোৱা, কপাৰ সালফেটৰ বৰণটো তোমাৰ কি, নীলা, আৰু যিটো পটাছিয়াম পাৰমাংগানেট পালা সেইটো আছিল অলপ বেঙুনীয়া টাইপ। যিকোনো এটা ল'ব দিছে, এটোপাল দানা এগিলাচ গৰম পানী আৰু এগিলাচ চেঁচা পানীত দিয়া, দ্ৰৱটো লৰাই নিদিবা, দানা দুটা গিলাচৰ তলিত পৰি থাকিব। দানা দুটাৰ ঠিক ওপৰৰ অংশত কিবা পৰিৱৰ্তন দেখিছানে? সময় পাৰ হৈ যোৱাৰ লগে লগে কি হ'ব, গোটা আৰু জুলীয়া পদাৰ্থৰ কণিকাবোৰৰ বিষয়ে কি বুজালে? উষ্ণতাৰ তাৰতম্যৰ ওপৰত মিহলি হোৱা বেগ নিৰ্ভৰ কৰেনে? কিয় আৰু কিদৰে নিৰ্ভৰ কৰে? এতিয়া চোৱা, প্ৰথম কথা কি সুধিছে, দানা দুটাৰ ঠিক ওপৰৰ অংশত কিবা পৰিৱৰ্তন দেখিছানে? এতিয়া যেতিয়া মই কি লওঁ, বাচন এটা ললো, ধৰা বিকাৰ এটা ললো, হয়নে? বিকাৰ এটাত মই কি কৰিলো, পানী অলপ ললো ইয়ালৈ, তাৰপিছত মই কি কৰিলো, কেইটামান মই সাপোজ কপাৰ সালফেট ললো, দিয়াচোন কপাৰ সালফেট ললো, ক্ৰিষ্টেল দিয়াৰ পিছত ইয়াত যেহেতু পানী আছে, হয়নে? অলপ সময় পিছত এতিয়া কি কৈছে, দানা দুটা ঠিক ওপৰৰ অংশত কিবা পৰিৱৰ্তন দেখিছে, ওপৰৰ অংশত পৰিৱৰ্তন হ'ব কি, এই ওপৰত যিখিনি কপাৰ সালফেট আছিল ওপৰৰ ফালে থকা, সেইবিলাক সৰু সৰু কণালৈ ভাঙি যাব, ভাঙি যোৱাৰ ফলত সেইখিনি কি হ'ব, পানীৰ খালী জেগাবিলাকত সোমাই যাব, সোমাই যোৱাৰ লগে লগে কি হ'ব, ওপৰৰ যিখিনি পানী আছিল সেইখিনি কি হ'ব, নীলা ৰং হ'ব, ঠিক আছে। তো এটা সিদ্ধান্ত গ'ল। নেক্সট কৈছে, সময় পাৰ হৈ যোৱাৰ লগে লগে কি হ'ব? যেতিয়া সময় পাৰ হৈ যাব, সময় পাৰ হ'লে কি হ'ব, ভালদৰে মিক্স হ'ব, তাৰমানে কণাবিলাক ক্ৰমান্বয়ে কি কৰিব, ওপৰৰ ফালেও গতি কৰিব, আৰু বাকীবিলাক কণা সৰু সৰু হ'ব ধৰিব, ঠিক আছে, অৰ্থাৎ ওপৰৰ ফালেও কি হ'ব, লাহে লাহে নীলা হ'বলৈ ধৰিব, ঠিক আছে। থাৰ্ডটো কি দিছে, গোটা আৰু জুলীয়া পদাৰ্থৰ কণিকাবোৰৰ বিষয়ে কি বুজাবা, কি ক'বা? যে চেম প্ৰথম এটা সিদ্ধান্তটো দিব পাৰি যে গোটাই হওক বা জুলীয়া হওক, চববিলাক কণিকাৰে গঠিত। ইয়াত বাৰু গোটাটো আমি বুজাৰ কাৰণে বেছি সুবিধা হৈছে, কাৰণ গোটাটোৱে মিহলি হৈ গৈছে, ঠিক আছে। তো আমি কি গম পালো যে গোটা বা জুলীয়া পদাৰ্থৰ কণিকাবোৰৰ বিষয়ে কি বুজালে, যে গোটা পদাৰ্থৰ কণিকাবোৰে সৰু সৰু অংশত ভাঙি গ'ল,
ভাঙি যাই কিনে কি হ'ব তোমাৰ এতিয়া যিবিলাক জুলীয়া পদাৰ্থৰ মাজত ব্যৱধান আছিলে ব্যৱধানত গোটা পদাৰ্থৰ কণিকাবোৰ কি হ'ল মিহলি হৈ গ'ল ঠিক আছে ব্যাপিত হ'ল বুলি ক'ব পাৰে এটা শব্দ বেছি ভাল শব্দ বেপন হ'ল বেপন হোৱা মানে কি বেপন মানে আকৌ কিবা আৰু গ'ল ঠিক আছে অকণমান পিছত কৈ আছো ঠিক আছে বেপনটো কৈ আছো বা কৈ দিওঁ ঠিক আছে বেপন মানে কি এটা বস্তু আন এটাত মিহলি হোৱাটোকে এটা যদি মই কওঁ এটা বস্তু আন চিয়াহীত চৰি পানীত কি কপাৰ ছালফেট মিহলি হৈছে ইমান দীঘলকে কোৱাতকৈ মই কি ক'ম মানে কি পানীত কপাৰ ছালফেট কি হৈছে বেপন হৈছে কপাৰ ছালফেটৰ বেপন হৈছে তো বেপন মানে কি চিম্পলি মিহলি হোৱা প্ৰক্ৰিয়াটোকে কি বুলি কয় বেপন বুলি কয় দুটা বস্তু ঠিক আছে এতিয়া চোৱা এইটোতো হ'ল তাৰপিছত নেক্সট কৈছে কি উষ্ণতাৰ তাৰতম্যৰ ওপৰত মিহলি হোৱা বেগ নিৰ্ভৰ কৰে নে কিয় আৰু কিদৰে নিৰ্ভৰ কৰে এতিয়া এইটোৰ ক্ষেত্ৰত বাদ দিলোঁ এইবাৰ মই এইটো বাদ দিলোঁ এই লাষ্টটো বুজাবৰ কাৰণে মই আন এটা ঘৰৰ এক্সাম্পল দিওঁ তোমালোকে এতিয়া ছাপ'জ মই যদি এক গিলাচ পানী লওঁ পানীত যদি মই 1 চামুচ চেনি দিওঁ মানে চেনিখিনিক যদি মই এনে থৈ দিওঁ এতিয়া পানীত যদি চেনিখিনি দিওঁ চেনিখিনি দিয়াৰ লগে লগে চেনিখিনি মিক্স হওঁতে তোমাৰ টাইম লাগে নিশ্চয় সেইটো তোমালোকেতো জানা চবেই নিশ্চয় চাহ তাহ বনাইছে বিশেষকৈ ছোৱালীখিনিয়ে হয়নে নহয় গতিকে এতিয়া নেক্সট যদি মই সেইখিনি চেনিকে এইবাৰ গৰম পানীখিনিত দিওঁ অৰ্থাৎ চাহ বনাই আছা তুমি সেই গৰম চাহত যদি তোমাৰ 1 চামুচ চেনি দিওঁ কোনটো জলদি মিক্স হ'ব নিশ্চয় গৰম পানীখিনিত বুজিছেনে তাৰমানে উষ্ণতাৰ লগত নিশ্চয় কি এই যে বেপন হোৱা হাৰটো তোমাৰ কি হৈছে নিশ্চয় বাঢ়িছে অৰ্থাৎ কি ক'ব পাৰি যে যদি উষ্ণতা বাঢ়ি যায় উষ্ণতা বাঢ়িলে বেপনৰ হাৰটো কি হয় তোমাৰ বাঢ়ে বেপনৰ হাৰ মানে তো বুজি পাইছা মিহলি হ'ব পাৰে গুণটো বাঢ়ে চিম্পলি ঠিক আছে তো এইখিনি বস্তু বুজি পেলা নিৰ্ভৰ কৰে নে কৰে কিয় আৰু কিদৰে নিৰ্ভৰ কৰে তাৰমানে এতিয়া কিয় নিৰ্ভৰ কৰে কিদৰে নিৰ্ভৰ কৰে তো গম পালা কিদৰে নিৰ্ভৰ কৰে যে উষ্ণতা বাঢ়িলে বেপন বেগ বাঢ়ে হয়নে এতিয়া কিয়টো যে সুধিলে এতিয়া কিয়ৰ আনসাৰ মই কেনেকৈ দিওঁ এতিয়া কিয়টো কি হ'ব যেতিয়া উষ্ণতা দিবা গৰম কৰিবা গৰম কৰিলে কি হয় কণাবিলাকে এনাৰ্জি পায় আৰে সাপোজ চোৱা তোমাৰ তাত এতিয়া মই দৌৰি আছো হয়নে নহয় দৌৰি আছো মই দৌৰি থাকোতে কি হ'ব তোমাৰ মোৰ তাত এনাৰ্জি আছে হয়নে কিন্তু এতিয়া যদি মই বোলে ষ্টিং খাই ললো হয়নে নহয় কি আছিল ডাইলগটো ষ্টিং কিবা গিভছ উইংছ কিবা এনেকুৱা আছিল হয়নে গতিকে ষ্টিং খোৱাৰ লগে লগে মোৰ কি আহিব যাব তোমাৰ এনাৰ্জি আহি যাব গতিকে ঠিক তেনেকৈ যেতিয়া গৰম কৰিম আমি গৰম কৰিলে এই যে তুমি তাপটো দি আছা তাপটোতো এক প্ৰকাৰৰ শক্তিয়ে গতিকে সেই শক্তিখিনি কোনে ল'ব এই কণাবিলাক যিবিলাক কণা আছিল পদাৰ্থৰ অৰ্থাৎ চেনিৰ কণাবিলাক বুলিয়ে ক'লো চেনিৰ কণাবিলাকে কি কৰিলে ধৰা বা পানীৰ কণা দুয়োটাই হ'ব বাৰু চেনি আৰু পানীৰ কণাবিলাকে কি কৰিব সেই তাপটো লৈ ল'ব তাপটো লৈ লোৱাৰ লগে লগে এতিয়া তাৰ এনাৰ্জি বাঢ়ি গ'ল নে নাই আগতে নিজৰ যিমান এনাৰ্জি আছিল এতিয়া আৰু বাহিৰৰ পৰা এনাৰ্জি পালে গতিকে যেতিয়া এনাৰ্জি পাব এনাৰ্জি পোৱাৰ লগে লগে এতিয়া কি ভালকে দৌৰিব পাৰিব মানে ভালকে মিক্স হ'ব পাৰিব ক্লিয়াৰ গতিকে কিয়টো কি ক'ম এতিয়া যে যেতিয়া উষ্ণতা বাঢ়িলে সেই কণাবিলাকৰ গতি শক্তিটো বাঢ়ি যায় গতি শক্তিটো মনত আছে গতি কৰিবলৈ শক্তি লাগিব সেই গতি আগতে যিমান শক্তি আছিল এতিয়া শক্তিটো বাঢ়ি গ'ল তাপ দিলা সেই শক্তিখিনিও পাব সেই শক্তি শোষণ কৰিব শোষণ কৰাৰ লগে লগে যেতিয়া গতি শক্তি বাঢ়িব গতি শক্তি বাঢ়াৰ লগে লগে কি হ'ব তোমাৰ বেপনৰ হাৰটো বাঢ়ি যায় ক্লিয়াৰ এতিয়া নেক্সট চাবা এতিয়া ৰকেট লগাই দিছো হয়নে কি কয় শামুকৰ তাত ঠিক আছে এতিয়া চাবা নেক্সট আহিল বেপনটোতো অলৰেডি বুজালোৱে যে কি দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ যেতিয়া মিহলি হোৱা প্ৰক্ৰিয়াটোকে কি বুলি কয় বেপন বুলি কয় তাৰপৰা গতি শক্তিটো অলৰেডি বুজালো যে গতিশীল বস্তু এটাই বহন কৰা শক্তি গতিশীল বস্তু এটা বুজি পাইছে যাই থাকোতে বস্তু এটা যি শক্তি লাগিব সেইটোকে কয় গতি শক্তি এতিয়া চোৱা আগতে এনাৰ্জি নাছিল এতিয়া ধৰা তুমি বুলি ভাবা এইটো ঠিক আছে তোমাৰ আগতে এনাৰ্জি নাছিলে একদম কিবাকে যাই আছিলা হয়নে এতিয়া যেতিয়া মই কি কৰিলো এনাৰ্জি দিলো ষ্টিং খুৱাই দিলো তোমালোকক বাপৰে বাপ ক'ৰ পৰা এনাৰ্জি আহি গ'ল হয়নে নহয় গতিকে কি হয় তুমি পুৰা বেগেৰে যাব পাৰিবা নে নহয় টাৰ্বন নিচিনা স্পীড আহি গ'ল বুজিছানে তো গতিকে টাৰ্বো স্পীড আহি গ'ল তোমালোকৰ সেইটো তাৰমানে উষ্ণতা বাঢ়িলে কি ইয়াত দিয়া আছে যে উষ্ণতা বাঢ়িলে বস্তু এটাৰ শক্তিটো বাঢ়ি যাব গতি শক্তিটো বাঢ়িল এইটোতো বুজি পাইছে গতি শক্তি বাঢ়িল আৰু উষ্ণতা বাঢ়িলে বস্তু এটাৰ বেপন বেগো বাঢ়ে যেতিয়া গতি শক্তি বাঢ়িব পুৰা স্পীডত কি কৰিব আগতে ধৰা এই ৰুমটোত কি হ'ব তোমাৰ ৰুমৰ দ্বাৰা বুজালে ধৰা তোমাৰ পানী আছিলে পানী থকাৰ লগে লগে ইয়াত যিটো মিহলি হ'ব লগা বস্তুটোত যদি এনাৰ্জি বেছি থাকে সি জল্দি কি হৈ যাব চাইডে গুচি যাব পাৰিবনে যেতিয়া চাইডে যাব পাৰিব মিক্স হ'ব পাৰিব অৰ্থাৎ উষ্ণতা বাঢ়িলে গতি শক্তি বাঢ়িলে আৰু গতি শক্তি বাঢ়িলে তোমাৰ বেপন বেগো বাঢ়ে ক্লিয়াৰ অৰ্থাৎ কি ক'ব পাৰা যে উষ্ণতা চিম্পল
ভাষাত ক'লে উষ্ণতা যেতিয়া বাঢ়িব তোমাৰ এইটো বাঢ়া চিম্বল ওপৰ ফালে দিছো মানে উষ্ণতা বাঢ়িছে মানে কি বস্তুটোৰ গতি শক্তি বাঢ়ি গ'ল মানে গতি শক্তি যেতিয়া বাঢ়িব জল্দি জল্দি মিহলি হ'ব পাৰিব অৰ্থাৎ মিহলি হোৱাটোকে কি বুলি কয় বেপনটো কি হ'ব বেপনৰ হাৰটো কি হ'ব বৃদ্ধি পাব বুজি পাইছা গোটেইকেইটাই উষ্ণতাৰ লগত ডিপেণ্ড কৰে তাৰপিছত কৈছে গেছৰ অনুবৰৰ বেপনৰ হাৰ আটাইতকৈ অধিক বুজিতো পাইছা এতিয়া গেছৰ অণু মানে কি এতিয়া ধূপডালৰ কথাই ক'লো হয়নে নহয় ধূপডাল এতিয়া চাপোজ চোৱাচোন পাৰফিউম এটাৰ যেতিয়া ভিতৰত থাকে ভিতৰত কি অৱস্থাত থাকে যেতিয়া তুমি যে পাৰফিউম ইউজ কৰা নকৰিব পাৰা তোমালোকে হয়নে নহয় তোমালোকে গাও নধোৱা এইটো বেলেগ কথা ঠিক আছে এতিয়া যে পাৰফিউমটো ইউজ কৰোঁ এতিয়া পাৰফিউমৰ ভিতৰত পাৰফিউমখিনি কি অৱস্থাত থাকে জুলীয়া অৱস্থাত থাকে জুলীয়া অৱস্থাত থকাৰ লগে লগে তুমি যেতিয়া পাৰফিউমটো এনেকৈ মই ইয়াতে ৰাখি থৈ দিলোঁ ইয়াৰ পৰা যদি গোন্ধ বিচাৰোঁ পাম নেকি নাপাওঁ গতিকে জুলীয়া অৱস্থাত তুমি ভালকৈ গোন্ধটো পোৱা নাই কিন্তু যেতিয়া বডিত স্প্ৰে মাৰি দিম হয়নে নহয় বডিত যেতিয়া স্প্ৰে মাৰিম সি জুলীয়া অৱস্থাত নাথাকে সি কি হয় ভাপলৈ পৰিণত হয় গেছ তো গেছ হোৱাৰ লগে লগে কি বা তুমি ধুনীয়া পাৰফিউম লগাইছা কোৱা নাই গতিকে তাৰমানে কি গেছৰ কি হয় তোমাৰ গেছৰ অনুবোৰৰ বেপনৰ হাৰ অধিক গেছৰ অণুবিলাকে কি হয় জল্দি জল্দি মিহলি হ'ব পাৰে যেনেকৈ আমাৰো কিছুমান থাকে নে নাই কিছুমান মানুহ থাকে তোমাৰ মিলিবই নোৱাৰে কাৰো লগত ধৰা মানে কোনোবা ধৰা কাৰোবাৰ ঘৰত গৈছা তুমি কাৰোবাৰ ঘৰত গৈছা তোমালোকৰ কোনোবা এনেকুৱা ধৰণৰ থাকে যে কি সেই ঘৰত যায় এটা চুকত তোমাৰ বহি আছে কাৰো লগত মিলিব পৰা নাই তাক যদি সোধে তোমাৰ নাম কি জাষ্ট নামটো ক'ব ক'ত থাকা সেইটো ক'ব মুঠতে সি মানে কি হয় মিলিব নোৱাৰে জল্দি তো কণাবিলাকৰো কি হয় কিছুমানে জল্দি জল্দি মিলিব নোৱাৰে আৰু সেই কণাবিলাকক কি বুলি কয় কঠিন ঠিক আছে আৰু কিছুমানৰ আকৌ প্ৰপাৰ্টি কি আছে মানে কি মিলিব পাৰে জল্দি জল্দি আৰু সেইবিলাকে কি হয় সেইবিলাকে কি বুলি কয় জুলীয়া বুলি কয় আন কিছুমান আছে কি আজি ঘৰত আছি পাল্লি ৰান্ধনী ঘৰত যাই বিস্কুট চিস্কুট ওলাই খাই আহিব বুজিছেনে তো এনেকুৱা ধৰণৰ কিছুমান মানুহ থাকে গতিকে আমি কাৰ লগত তুলনা কৰিব পাৰোঁ সেইবিলাকক গেছীয় বুজিছেনে অৰ্থাৎ কঠিন বস্তুৰ বেপনৰ হাৰটো আটাইতকৈ কম জুলীয়া ছেকেণ্ড বয়টো লৈ আহা জুলীয়াটোৰ কি আছিল মানে কি বেপনৰ হাৰটো কম কিন্তু কঠিনতকৈ কি হ'ব বেছি গেছীয়টো আৰু কি একদম বেপনৰ হাৰ পুৰা বেছি হয়নে নহয় গতিকে যায় একদম বুজিতো পাইছা থাৰ্ড বয়টো ঠিক আছে গতিকে এতিয়া নেক্সট চাবা তাৰপিছত নেক্সট আহিল তোমাৰ পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে 5 নম্বৰ প্ৰপাৰ্টি ঠিক আছে এতিয়া আকৰ্ষণ থকা বুলি কেনেকৈ গম পালো এতিয়া ইয়াতো এটা কাৰ্যকলাপ দিছে হয়নে তো প্ৰথম কি কৈছে এটা লোৰ গজাল এটুকুৰা চক মাটি আৰু এডাল ৰবৰৰ সৰু ফিটা গোটাই লোৱা গোটাই ললো বাৰু মই গোটেইখিনি গোটাই লৈছো এই বস্তুবোৰ হাতুৰিৰে মাৰি কাটি নাইবা টানি ভাঙিবলৈ চোৱা ওপৰত তিনিবিধ পদাৰ্থ কোনবিধ কণিকাবোৰৰ অধিক আকৰ্ষণ বলৰ দ্বাৰা বান্ধ খাই আছে ক'ব পাৰিবানে এতিয়া এইকেইটা যদি মই হাতুৰি দি কোবাই ভাঙিব চাওঁ তো কোনটো জল্দি ভাঙিব পাৰিবা বুজিছেনে কোনটো ভাঙিব পাৰিবা নিশ্চয় ভাবিছে হয়নে কোনটো এইটো গতিকে তাৰ মানে কি ইয়াত যে এতিয়া চকডাল থোৱাৰ লগে লগে যে তাৰ এটা যে নিৰ্দিষ্ট শ্বেপ এটা যে লৈ আছে এই যে শ্বেপটো লৈ আছে এই শ্বেপটো কিয় লৈ থাকিব পাৰিছে তাৰমানে চকৰ যদি মই দুটা কণা ধৰো হয়নে সেই কণা দুটাই এটা আনটোক কি কৰি আছে আকৰ্ষণ কৰিছে আনটোক কি কৰি আকৰ্ষণ কৰি আছে আকৰ্ষণ কৰি লাষ্টত কি হৈছে চকডাল কি হৈছে গঠন হৈছে বুজি পাইছেনে গতিকে সেইটো যেনেকৈ তোমাৰ ফেমিলি গঠন হ'বলৈ তোমালোকৰ মাজত কি আছে এটা বণ্ডিং আছে নে নাই তোমাৰ মা দেউতা বা তোমাৰ বাইদেউৰ ভণ্টিৰ দাদা যি আছে আৰু তোমালোকৰ মাজত এটা বণ্ডিং আছে হয়নে গতিকে সেই বণ্ডিঙৰ কাৰণে কি হৈছে তোমালোকৰ ঘৰখন এটা হৈ আছে ঠিক তেনেকৈ এই পদাৰ্থৰ এইডাল ধৰা এইখন তোমাৰ ঘৰৰ নিচিনা এইখন ইয়াত কিছুমান কি আছে কণা আছে তোমাৰ ঠিক আছে এই কণাবিলাকৰ মাজত এটা বণ্ডিং আছে এটা বান্ধনি আছে সেই এটা বল আছে সেই বলটোক কি বুলি কয় আন্তঃআণৱিক বল ইণ্টাৰ মলিকিউলাৰ ফ'ৰ্চ বুলি কয় ঠিক আছে তো সেই বলটোৰ কাৰণে কি হয় কণাবিলাকে এটা আনটোৰ ওচৰত থাকে ঠিক আছে আৰু ঠিক তেনেকৈ ইয়াৰো সেম ইয়াৰ ক্ষেত্ৰত কি ইয়াৰ ফেমিলিটোত কি তাৰ কণাবিলাকৰ মাজত বান্ধনি আছে ইয়াৰ ক্ষেত্ৰত ইয়াৰ কণাবিলাকৰ মাজত কি আছে বল আছে ঠিক আছে বল আছে দেই সৰি বান্ধনি বাৰু পিছত পাবা বান্ধনি নালাগে এতিয়া ক'ব তো বল আছে ঠিক আছে গতিকে গোটেই কণাবিলাকৰ মাজতে কি থাকে কিছুমান বল থাকে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল থাকে আৰু সেই আকৰ্ষণ বলবিলাক কি হয় কিছুমান বস্তুৰ ক্ষেত্ৰত কম থাকে কিছুমানৰ ক্ষেত্ৰত বেছি থাকে যেনেকৈ কিছুমান ফেমিলিত গম পোৱা মানে কি হয় মানে কি বণ্ডিংটো ভাল নাথাকে হয়নে চব বেলেগ বেলেগকে থাকে তাৰ লগত ভালকে কথাই নাপাতে বুজিছেনে গতিকে কিছুমান ফেমিলিত আকৌ কি মিল হয়নে নহয় গতিকে এই পদাৰ্থবিলাকৰো কি হয় কিছুমান আকৰ্ষণ বলটো কি থাকে কম থাকে আৰু ইয়াকতো ভাঙিব নোৱাৰা মানে কি তুমি বাহিৰৰ পৰাই মানে কি
এতিয়া যদি বন্ডিং আমাৰ মানে কি সায়েন্স ইমান মজা লাগে তোমালোকে যেতিয়া ভালকে বুজিবা সায়েন্স ইমানেই মজা বস্তু তাৰমানে তুমি চব বস্তু নিজৰ লগত ৰিলেট কৰিব পাৰি বুজিছা না গতিকে আৰু যদি ৰিলেট কৰিব পাৰা হৈছে তাৰমানে দ্যাট মিন্স তুমি সায়েন্সত কি ফালি দিবা ঠিক আছে ফালি পেলাব পাৰিবা এতিয়া চোৱা ঘৰৰ নিচিনা বুলি কিয় ক'লো এতিয়া চোৱা এতিয়া তোমালোকৰ যদি ঘৰখনত তোমালোকৰ মাজত বন্ডিংটো বেয়া এতিয়া বাহিৰৰ পৰা যেতিয়া মানুহ এটা আহিল আহি কিনে যদি আৰু কথা লগাই দিয়ে গোটেইকেইটাৰ মাজত যে তোমাৰ দেউতাই অমুক দেউতাই মানে বুজি পাইছানে গোটেইকেইটাৰ মাজত যদি সম্পৰ্কবিলাকৰ মাজত কিবা এটা কৈ দিয়ে আৰু তোমালোকৰ বন্ডিংটো বেয়া হৈ যায় নে নাযায় বুজিছানে আৰু কিছুমানে বন্ডিংটো ইমান ভাল কাষৰ পৰা আহিও চাইড কৰিব নোৱাৰে ইমান ধুনীয়া বন্ডিং সিহঁতক একো কিবা এটা ক'লে চাইড কৰি দিব নালাগে তুমি আহিব বুজি পাইছানে ঠিক তেনেকৈ ইয়াৰো কি হয় যিবিলাক কণাৰ মাজত বন্ডিংটো বহুত বেছি ভাল অৰ্থাৎ বেছি আকৰ্ষণ বলটো বেছি সেইকাৰণে তুমি হাতুৰি দি কোবাই কোবাই ভাঙিব নোৱাৰা ইয়াক কিন্তু লাহেকৈ মাৰি দিলে চেছ গুড়া হৈ যাব ঠিক আছে ইয়াক বাৰু হাতুৰি দি নোৱাৰি কিছুমান প্ৰপাৰ্টি থাকে তো সেইগিলা পিছত হায়াৰ ছেকেণ্ডাৰীত পাবা ঠিক আছে ইলাষ্টিক এইটো গতিকে কিন্তু ইয়াক কি ছিঙিব পাৰিবা কাটিব পাৰিবা ঠিক আছে গতিকে এই চবৰে মুঠতে এটা বস্তু বুজাব বিচাৰিছো যে এই চববিলাকৰ মাজত কি আছে এটা আকৰ্ষণ বল আছে এটা বন্ডিং আছে ঠিক আছে এটা বুজিছেনে এটা বান্ধনী আছে কিছুমান বান্ধনীতে বান্ধ খাই থাকে তো নেক্সট বুজি ল'বা এতিয়া তো এইকেইটা সৰু ক্লাছতো যা পাইছা বা পাৰি তোমালোকে হয়নে গতিকে এতিয়া কি পদাৰ্থৰ অৱস্থা এতিয়া আমি প্ৰধানত পদাৰ্থৰ অৱস্থা কেইটা বুলি জানো আমি পদাৰ্থৰ অৱস্থা তিনিটা হয়নে তিনিটা প্ৰথম অৱস্থাটো কি গোটা অৱস্থা সেকেন্ডটো জুলীয়া অৱস্থা নেক্সটটো গেছীয় অৱস্থা অৰ্থাৎ সলিড ষ্টেট লিকুইড এণ্ড গ্যাস ষ্টেট ঠিক আছে ইয়াত গমে পাইছে কোনটো কি ষ্টেট এতিয়া সলিড এইটো বৰফ লৈছো বাৰু এইটো গুড়া হয়নে এইটো বৰফৰ অৱস্থা গোটা অৱস্থা এইটো কি গেছীয় অৱস্থা ভাব হৈছে ভাব মানে কি গেছ তাৰপিছত এইটো কি জুলীয়া অৱস্থা বুজাবৰ কাৰণে ডেপিক্ট কৰিবলৈ তোমাৰ এইখিনি মই ছবি ডায়াগ্ৰাম লৈছো ঠিক আছে এতিয়া নেক্সট চাবা নেক্সট আকৌ কাৰ্যকলাপ মই বহুতকেইটা স্কিপ কৰিছো যিকেইটা বেছি ইম্পৰ্টেণ্ট মই লৈছো তথাপি তোমালোকে বাৰ বাৰ কৈছো গোটেইকেইটা কাৰ্যকলাপ চাবা তেতিয়াই পৰীক্ষাত ভাল নম্বৰ পাবা কাৰণ প্ৰত্যেকটো কাৰ্যকলাপৰ পৰা কুৱেশ্যন আহে ছবিটো দি কিনে কেতিয়াবা সোধে এতিয়া নেক্সট চোৱা কৈছে যে তোমাক তিনিটা 100 ml জোখৰ চিৰিঞ্জ ল'ব দিছে তিনিটা য'ত 100 ml মান ধৰে ঠিক আছে তাৰপিছত সিহঁতৰ মূৰত বিন্ধাপৰত ৰবৰৰ কাগৰ দ্বাৰা বন্ধ কৰা ৰবৰৰ কাগ মানে ৰবৰৰ দ্বাৰা তোমাক কি কৰিব দিছে তলফালটো বন্ধ কৰি দিব দিছে এইখিনি পুৰা ব্লক কৰি দিব দিছে ৰবৰৰ দ্বাৰা তাৰপিছত পিষ্টনটো গুচাই দিব দিছে পিষ্টন মানে এইটো তুমি উখাৰ দো ইসকো ঠিক আছে নেক্সট এটা চিৰিঞ্জ খালি ৰাখি দ্বিতীয়টোত পানী আৰু তৃতীয়টোত চকৰ গুৰি এটা খালি ৰাখবা দিছে এটাত চক দিব দিছে এটাত পানী দিব দিছে কি দিব দিছে এটাত চক এটাত দেখাই নাপায় এটাত চক দিব দিছে এটাত পানী দিব দিছে আৰু এটাত খালি ৰাখিব দিছে তাৰপিছত নেক্সট পিষ্টন কেইটা পুনৰ ভৰাই লোৱা তাৰপিছত কি কৈছে আকৌ পিষ্টনটো সোমাই দিয়া আগতীয়াকৈ ভেসলিন সানি ললে ভৰাবলৈ সহজ তাৰপৰা যদি তুমি সোমাব দিগদাৰ পাইছা অলপ ভেসলিন সাইডত লগাই দিব পাৰা বা পিষ্টনটো যিটো ওলাই আনিছে তাৰ সাইডত লগাই কিনে সোমাই দিলা ঠিক আছে প্ৰতিটো চিৰিঞ্জৰ ভিতৰত থকা বস্তুখিনি পিষ্টনৰ সহায়ত ঠেলি দিবলৈ চেষ্টা কৰা এতিয়া যে পিষ্টনটোত কি ভৰাই লৈছিলো মই এটাত লৈছিলো তোমাৰ চক এটাত লৈছিলো ধৰা পানী লৈছিলো হয়নে আৰু এটাত কি খালি ৰাখিছিলো এই যে খালি ৰাখিছে এতিয়া লাষ্টত পিষ্টনেদি হেঁচিব দিছে তোমাক কি দেখিলা তোমালোকে গমে পাইছা সাপোজ প্ৰথম যদি চকটো লও ধৰা এটাত তোমাৰ কি আছিল চিৰিঞ্জত চক পাউডাৰ লৈছিলে চক গুড়া কৰি কিনে লৈছা যদি গুড়া কৰি লৈ গৈছা যেতিয়া হেঁচি দিবা অকমান কি হ'ব অকমান পিচকি যাব অকমান ঠেলিব পাৰিবা তুমি হয় না অকমান পাৰিবা কিন্তু যদি তাত পানী ললে মানে কি ঠেলিব পাৰিবা জানো তো পানীবিলাক যিবিলাক তোমাৰ লিকুইডটো কম্প্ৰেছিবল নহয় ঠিক আছে কম্প্ৰেছ কৰিব নোৱাৰি আমি সংকোচন কৰিব নোৱাৰি লিকুইডক সংকুচিত কৰিব নোৱাৰি মনত ৰাখিবা এইটো কথা তো পানীখিনিক আমি কি কৰিব নোৱাৰো সংকুচিত কৰিব নোৱাৰো আকৌ যিখিনি গেছ সাপোজ এটা গেছ লৈছিলা তো যিটোত গেছ ল'বা গেছটো গোটেই টিপা যাব তাৰমানে গেছটো কিমান কম্প্ৰেছ কৰিব পাৰি বুজিছানে তো সেইটো বুজাইছে ঠিক আছে তো এতিয়া কি কৈছে কি দেখিবা কোনটো চিৰিঞ্জত পিষ্টনটো সহজে ঠেলিব পাৰিছা কোনটোত পাৰিবা এইটোৰ অপশ্যন এইটো হৈ গ'ল কি যে বায়ু য'ত বায়ু আছিল তাক গোটেইখিনি আমি হেঁচি দিব পাৰিম তোমাৰ পৰ্যবেক্ষণৰ পৰা কি সিদ্ধান্ত ল'ব পাৰিবা যে কি সিদ্ধান্ত ল'ব পাৰি যে যিটো বায়ু আটাইতকৈ অধিক পৰিমাণে কি কৰিব পাৰি
সংকুচিত কৰিব পাৰি। বায়ু নকয় কিনে এতিয়া আমি গেছ বুলি ক'ম দিয়াচোন, বায়ু বুলি ক'লে অকল এইখিনি যাব, যিকোনো গেছীয় বস্তু। অৰ্থাৎ গেছীয় পদাৰ্থক আটাইতকৈ অধিক পৰিমাণে কি কৰিব পাৰি, সংকুচিত কৰিব পাৰি। ক্লিয়াৰ এইখিনিলৈ? তাৰপিছত নেক্সট চাবা, এইটো হ'ল নেক্সট চাবা, আৰু আছে দেখোন না, এইখিনি তোমাৰ নোট কৰিবলগীয়া, এইখিনি মনত ৰাখিবা, একদম ইম্পৰ্টেণ্ট বস্তু। ঠিক আছে? তো প্ৰথম কি কৈছে, গেছীয় পদাৰ্থবোৰ গোটা বা জুলীয়া পদাৰ্থৰ তুলনাত যথেষ্ট বেছি সংকুচিত হ'ব পাৰে। সংকুচিত মানে বুজি পাইছা, কম্প্ৰেছ কৰা বুলি যে কয়। সাপোজ স্পঞ্জ এটুকুৰা আছে, স্পঞ্জ এটুকুৰা ঠেলি কিনে আমি কি কৰিব পাৰোঁ, সৰু কৰি দিব পাৰোঁ নে? তো এই যে সৰু কৰিব পৰা কেপাচিটি, এই যে সৰু কৰিব পৰা গুণটো, সেইটো কি বুলি কয়, তোমাৰ কি বুলি কয়, সংকোচন বুলি কয়, বা সংকোচনশীলতা বুলি কয়, কম্প্ৰেছিবিলিটি। ঠিক আছে? তো গেছীয় পদাৰ্থবিলাকক বেছি পৰিমাণে আমি কি কৰিব পাৰোঁ, সংকুচিত কৰিব পাৰোঁ। তাৰপিছত নেক্সট কৈছে, ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু চিকিৎসালয়ত ব্যৱহাৰ কৰা অক্সিজেন চিলিণ্ডাৰত ক্ৰমে তৰলীকৃত পেট্ৰলিয়াম গেছ আৰু অক্সিজেন গেছ চাপ দি সংকুচিত কৰা হয়। এইখিনি বুজি পাইছা? তাৰমানে কি হয়, আমাৰ যিটো ৰান্ধনী ঘৰত তোমাৰ কি থাকে, চিলিণ্ডাৰ থাকে, বা তোমাৰ ৰোগীক তুমি কেতিয়াবা যদি মেডিকেলত গৈছা, মেডিকেলত গ'লে তোমাৰ কি থাকে, যিবিলাক পেচেণ্ট থাকে, পেচেণ্টবিলাকক কি হয়, তোমাৰ অক্সিজেন লগাই দিয়ে কিছুমানক, হয়নে? সেই যে অক্সিজেন লগাই এটা চিলিণ্ডাৰৰ পৰা আহে, গতিকে সেই চিলিণ্ডাৰবিলাকত কি থাকে, গেছ থাকে নে লিকুইড থাকে? মানে জানানে কোনোবাই? জানানে? যদি নাজানা বাৰু মই কৈ দিছোঁ। তাৰমানে কি হয়, সেই যে তোমাৰ চিলিণ্ডাৰবিলাক থাকে, এই চিলিণ্ডাৰবিলাকত তোমাৰ কি থাকে, লিকুইড অৱস্থাত গেছক ভৰাই ৰখা হয়। এইটো আৰু কি কথা ক'লো বাৰু মই? ধৰিব পাৰিছা তাৰমানে কি কৈছোঁ? তাৰমানে গেছবিলাকক, এইমাত্ৰ কৈছোঁ, গেছবিলাকক আমি যথেষ্ট পৰিমাণে কি কৰিব পাৰোঁ, সংকুচিত কৰিব পাৰোঁ। সংকুচিত কৰিব পাৰোঁ মানে কি, হেঁচি অকণমান জেগাতে সোমাই থৈ দিব পাৰোঁ আমি, বুজি পাইছানে? গতিকে তোমাৰ অক্সিজেনটো তেনেকুৱাই কৰে। অক্সিজেন যিটো চিলিণ্ডাৰ, অক্সিজেন চিলিণ্ডাৰ মানে চিকিৎসালয়ত কি কৰে, অক্সিজেন যিটো গেছ আছিল, গেছটো কি কৰে, চাপ দি 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 কি কৰে, অকণমান জেগাতে সোমাই থৈ দিয়ে। অকণমান জেগাত সোমাই থৈ দিয়াৰ লগে লগে তোমাৰ কি হয়, সি জুলীয়া অৱস্থালৈ গুচি যায়। কিয় বাৰু, অকণমান মই অলপ পিছত বুজাই আছোঁ ষ্টেপ কেইটাৰ কথা, আৰু অলপ ডিটেইলছত বুজাই আছোঁ। বাৰু ঠিক আছে, নহ'লে অলপ এইফালে বুজাই দিছোঁ মই। এতিয়া এইখিনি বুজি ল'বাচোন তোমালোকে। সাপোজ মই এটাত কি ল'লো, কঠিন বস্তু ল'লো, আৰু এটাত ল'লো মই জুলীয়া, আৰু এটাত ল'লো গেছ বা গেছীয় পদাৰ্থ, কিবা এটা ল'লো আৰু। এতিয়া তোমালোকে অলৰেডি জানা, গোটেই যিকোনো পদাৰ্থই হওক, সিহঁতেতো কণাৰে গঠিত হ'বই। গতিকে ইয়াৰ কঠিন যিবিলাক পদাৰ্থ আছিল, কঠিনৰ কণাবিলাক কি হয়, তোমাৰ একদম মানে ওচৰে ওচৰে থাকে। অলপ আগতে কৈছিলোৱে যে কিছুমান ফেমিলিত কি হয়, তোমাৰ আকৰ্ষণ বলটো কি ভাল, বণ্ডিংটো ভাল হোৱাৰ লগে লগে সিহঁতে ওচৰে ওচৰে থাকে, বুজিছেনে? সিহঁতৰ মাজত বণ্ডিংটো ভাল। জুলীয়া পদাৰ্থৰ মাজত বণ্ডিংটো ভাল, কিন্তু বৰ বেছি ভালো নহয়। আৰু গেছৰ বণ্ডিংটো আৰু বেয়া, আৰু বেছি দূৰে দূৰে থাকে কণাবিলাক, বুজি পাইছা? গতিকে এতিয়া গেছবিলাকৰ সেইকাৰণে এটা প্ৰপাৰ্টি আছে, গেছবিলাকক আমি কি কৰিব পাৰোঁ, মানে যদি সাপোজ তুমি ঘৰখন মিল নাই, যদি তুমি একদম মটিভেশ্যন দি আহিলা গোটেই ফেমিলিটোৰ মানুহখিনিক, হয় নে নহয়? মটিভেশ্যন দিলে কি হয়, সিহঁতৰ ৰিলেশ্যনবিলাক ভাল হোৱাৰ চান্স থাকে। তো ঠিক তেনেকৈ তুমি কি কৰিলা, সাপোজ গেছটোক যদি তুমি চাপ দিয়া, যেতিয়া চাপ দিবা, চাপ দিয়াৰ লগে লগে মানে হেঁচি তুমি হাতেদিতো নোৱাৰাই অবভিয়াছলি, এইটো মানে কি কিছুমান যন্ত্ৰত কৰিব লাগিব। তো জাষ্ট বুজি লোৱা যে কি হয়, যদি গেছটোক আমি সংকোচন কৰোঁ, আমি যদি ওচৰলৈ ঠেলিলে কি হ'ব, তোমাৰ ঠেলিলে কণাবিলাক তোমাৰ ওচৰে ওচৰে আহিব। এই কণাটো ধৰা ওচৰত আহিল, তো এনেকে যেতিয়া ওচৰলৈ আহিব, প্ৰথম কি হ'ব, এনেকে ওচৰলৈ আহিব। ওচৰলৈ অহাৰ লগে লগে এইবিলাক যেতিয়া ওচৰলৈ আহিব, ওচৰলৈ অহাৰ লগে লগে কি অৱস্থালৈ যাব, যেতিয়া ওচৰে ওচৰে থাকে কণিকাবিলাক, কি বুলি কয়, জুলীয়া অৱস্থা। যদি আৰু সংকুচিত কৰিব পাৰিলো হয়, তেতিয়া হয়তো কঠিন হ'ল হয়। আমি জুলীয়াক বাৰু সংকুচিত কৰিব নোৱাৰো, তথাপিও ঠিক আছে, বুজিছা? এইখিনিত কি কৈছো, যে গেছবিলাকক সংকোচন কৰি যদি আমি বল দিওঁ, যদি চাপ দিলে কি হয়, গেছবিলাক জুলীয়া অৱস্থালৈ যায়। আৰু তেতিয়া কি হয়, যেতিয়া ইয়াৰ কণিকাবিলাক ওচৰলৈ আহিব, এইখিনি জেগা খালী হ'ব নে নাই, তো তাত আৰু গেছ ভৰাব পাৰিম। তো এনেকৈ অজস্ৰ কি কৰিব পাৰিম, আমি গেছ ভৰাব পাৰিম। তো চিলিণ্ডাৰবিলাক বা তোমাৰ LPG হওক বা তোমাৰ চিকিৎসালয়ত থকা চিলিণ্ডাৰ হওক, চেম মেকানিজমত চলে। কি অক্সিজেন আছিল চিলিণ্ডাৰটোৰ, চিকিৎসালয়ত থকাটোৰ কথা কৈছোঁ,
অক্সিজেন যেতিয়া দূৰে দূৰে থাকিব গেছটোক আমি সংকুচিত কৰি কিনে কি হলো এটা চিলিণ্ডাৰতে বহুত অক্সিজেন আমি কি কৰিব পাৰিম সোমাব পাৰিম আৰু যেতিয়া পেচেণ্টত লগাবা যেতিয়া পাইপ খালী জায়গা পাব খালী জায়গাত অহাৰ লগে লগে কি হ'ব তাৰ মানে কি আকৌ ধৰা মটিভেশ্যন নাপালে ঘূৰিও দূৰত্বটো আৰু বাঢ়ি যায় দ্যাট মিনছ চিম্পলি বুজাবৰ কাৰণে কৈছোঁ এইটো কথা এক্সাম্পলটো বাদ দিয়া এতিয়া কি ক'লো যেতিয়া সি তোমাৰ পাইপৰ মুখতলৈ আহিব তো জাগা পালে নে আকৌ যেতিয়া জাগা পাব না ঘূৰিও আহল বহল হ'ব তাৰমানে গেছবিলাক আকৌ কণাবিলাক দূৰে দূৰে গুচি যায় ঠিক আছে গতিকে তুমি তাৰমানে অলপ সময়ৰ কাৰণে বুজাৰ নিচিনা ঠিক আছে গতিকে যেতিয়া তুমি অক্সিজেন মাস্ক লগাবা সেই গেছটো যিটো জুলীয়া আছিল জুলীয়া অৱস্থাত থকা গেছখিনি পুনৰ জুলীয়া গেছ বুলি ক'লে ভুল হ'ব পাৰে জুলীয়া অৱস্থাত থকা যিখিনি অক্সিজেন আছিল সেই অক্সিজেনখিনি পুনৰ কি হ'ল গেছলৈ ৰূপান্তৰ হ'ল আৰু তুমি গেছ হিচাপে পালা বুজিছেনে সেনেকৈ সংকুচিত কৰে যিটো এলপিজিটো চেম লিকুইফাইড পেট্ৰলিয়াম গেছ নামটো এইকাৰণে বুজিছেনে লিকুইফাইড মিনছ তৰলীকৃত হয়নে নহয় তৰল অৱস্থাত থাকে কাৰণে তৰলীকৃত বুলি কয় পেট্ৰলিয়াম গেছ ক্লিয়াৰ তো এনেকৈ তোমাৰ মেকানিজমটো চলে ঠিক আছে তাৰপিছত নেক্সট এতিয়া চাওঁ অলৰেডি ক'লো এইটো ক'লো ন যথেষ্ট গেছীয় পদাৰ্থৰ গোটা বা জুলীয় পদাৰ্থৰ তুলনাত যথেষ্ট বেছি সংকুচিত হ'ব পাৰে ক'লো ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু চিকিৎসালয়ত ব্যৱহাৰ কৰা অক্সিজেন চিলিণ্ডাৰত ক্ৰমে তৰলীকৃত পেট্ৰলিয়াম গেছ আৰু অক্সিজেন গেছ চাপ দি সংকুচিত কৰা হয় বুজি পাইছা ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছ চিলিণ্ডাৰত কি থাকে তৰলীকৃত পেট্ৰলিয়াম গেছ যাক আমি ইংৰাজীত কওঁ LPG লিকুইফাইড পেট্ৰলিয়াম গেছ ঠিক আছে তাৰপিছত নেক্সট কি হৈছে তৰলীকৃত প্ৰাকৃতিক গেছ এইটো আকৌ বেলেগ গাড়ী মটৰত যে ব্যৱহাৰ কৰে কেতিয়াবা তোমালোকে CNG ব্যৱহাৰ কৰা বুলি কোৱা বুজি পাইছানে সেই CNGটো একে তাতো কি কৰে প্ৰাকৃতিক গেছটো সংকুচিত কৰে গেছটো সংকুচিত কৰি সৰু চিলিণ্ডাৰ এটাতে দুনিয়াৰ গেছ ভৰাই থৈ দিলে তাৰপিছত গাড়ীখন সেনেকৈ চলে ঠিক আছে অৰ্থাৎ তৰলীকৃত প্ৰাকৃতিক গেছ ইংৰাজীত কয় CNG মিনছ কম্প্ৰেছ নেচাৰেল গেছ ঠিক আছে তাৰপিছত নেক্সট চাবা গোটা জুলীয়া আৰু গেছীয় পদাৰ্থ জুলীয়া পদাৰ্থৰ মাজলৈ ব্যাপিত হ'ব পাৰে কাৰণ জুলীয়া পদাৰ্থৰ কণিকাবোৰ সহজে গতি কৰিব পাৰে আৰু গোটা পদাৰ্থৰ তুলনাত কণিকাবোৰৰ মাজত ব্যৱধান আছে বুজি পাইছা এইটো লাইন একদম কিয় তাৰমানে কি কৈছে গোটা জুলীয়া আৰু গেছীয় পদাৰ্থ জুলীয়া পদাৰ্থলৈ মাজলৈ বিয়পিব পাৰে তাৰমানে কি ধৰা তোমাৰ পানী আছে হয়নে পানীত তোমাৰ কি পানীত যদি চেনি দিয়া গোটা বস্তু দিলা গোটা বস্তুটো নোহোৱা হৈ যাব পানীত যদি গেছ থাকে গেছবিলাকো নোহোৱা হৈ যায় এতিয়া পানীত আৰু গেছ কেনেকৈ নোহোৱা হয় বুলি মই গম পাম হয়নে কেনেকৈ গম পাম এতিয়া তোমালোকে ঠাণ্ডা কোল্ড ড্ৰিংকছ খোৱা কোল্ড ড্ৰিংকছবিলাক হয়নে কাৰ্বনেটেড ড্ৰিংকছ বুলি কয় কিয় তাত কি কৰে তোমাৰ কাৰ্বন ডাই অক্সাইড সোমাই থাকে তাৰমানে হেঁচি তোমাৰ কাৰ্বন ডাই অক্সাইড গেছ তোমাৰ কি কৰে সেই কোল্ড ড্ৰিংকছবিলাকত সোমাই দিয়ে দিয়াৰ লগে লগে যেতিয়া তুমি জোকাৰি দিয়াৰ লগে লগে কি হ'ব তোমাৰ সেই কাৰ্বন ডাই অক্সাইডবিলাক মানে কি হয় বাহিৰলৈ আহিব বিচাৰে যেতিয়া আহিব অহাৰ লগে লগে তোমাৰ কি হয় আহাত বাধা পাব কাৰণ পানীও নাথাকিব তাত পানীখিনি অৰ্থাৎ যিবিলাক কোল্ড ড্ৰিংকছত আছে আৰু তো পানীখিনি আহোঁতে যেতিয়া গেছটোৱে বাধা পোৱাৰ লগে লগে কি হয় পানী কিছুমান আকৌ লগত লৈ আহিব আৰু সেইটো আমি সেইকাৰণে কি দেখোঁ ফেনৰ নিচিনা ওলাই আহে ঠিক আছে তো এইটো তাৰমানে কি গম পালোঁ যে পানীৰ তৰলৰ মাজত গেছো মিহলি হৈ থাকে আৰু চিম্পল সেইটো যদি নোচোৱা পানীত মাছ আছে কেনেকৈ জীয়াই আছে মাছেতো পানীৰ পৰাই অক্সিজেন লৈ আছে তো অক্সিজেনবিলাক তাৰমানে কি নিশ্চয় পানীত ক'ৰবাত সোমাই আছে পানীৰ খালী জেগাবিলাকত সোমাই আছে ঠিক আছে তো আমি কি গম পালোঁ গোটা বস্তু আৰু জুলীয়াও নিজেও পাৰে তাৰমানে কি জুলীয়া বস্তুত যদি জুলীয়া দিয়া বুজিছেনে ধৰা পানীত যদি আৰু তোমাৰ কিবা মানে কি জুলীয়া বস্তু যদি কিবা মিক্স কৰা তেতিয়াও মিক্স হ'ব পাৰে ধৰা নেমু ধৰা আটি দিলা পানীখিনিত মিক্স নহয় জানো তো সেইটো গোটাই হওক বা জুলীয়া হওক বা গেছীয় গোটেইকেইটাই কি কৰিব পাৰে জুলীয়া পদাৰ্থৰ মাজলৈ ব্যাপিত হ'ব পাৰে কাৰণটো কি কাৰণ জুলীয়া পদাৰ্থৰ কণিকাবিলাকে সহজে গতি কৰিব পাৰে গতিকে জুলীয়া পদাৰ্থৰ এইটো কি বৈশিষ্ট্য যে কি হয় সি চবৰ লগতে কি ঘুলমিল যোৱা বুলি যে কয় জল্দি ঘুলমিল যাব পাৰে সিৰ সেইটো গুণ আছে তাৰমানে গতি মানে কি পুৰা মানে কি তোৰ গতি কৰিব পাৰে আৰু চিম্পলি ঠিক আছে পদাৰ্থ গতি কৰিব পাৰে আৰু এটা প্ৰপাৰ্টি এটা গম পালা যে জুলীয়া পদাৰ্থৰ কণিকাবিলাকে মানে কি কৰিব পাৰে গতি কৰিব পাৰে সেইকাৰণে তোমাৰ বাকীবিলাকে মিহলি হ'ব পাৰে ছেকেণ্ড প্ৰপাৰ্টিটো কি আৰু কি পাৰে ব্যৱধান আছে আৰু খালী জাগাওতো থাকিব লাগিব মিহলি হ'ব লাগিলে তো গতিকে এই দুটা প্ৰপাৰ্টি এটা কি এটা এইটো 1 নম্বৰ প্ৰপাৰ্টি তোমাক সুধিব পাৰে পৰীক্ষাত কিয় জুলীয়া পদাৰ্থলৈ গোটা জুলীয়া বা গেছীয় পদাৰ্থবিলাক ব্যাপিত হ'ব পাৰে তো কাৰণ 1 নম্বৰ কি জুলীয়া পদাৰ্থৰ কণিকাবোৰ সহজে গতি কৰিব পাৰে আৰু ছেকেণ্ডটো কি ক'বা গোটা পদাৰ্থৰ তুলনাত
কণিকাবোৰৰ মাজত ব্যৱধানটো বেছি, খালী জেগা বেছি। ঠিক আছে, এইখিনিলৈ থাৰ্ড পইণ্টটো চোৱাচোন। গেছীয় পদাৰ্থৰ কণাবোৰৰ মাজত ব্যৱধান বেছি বাবে কণাবোৰে যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। এনেকুৱা চলনৰ বাবে ইহঁতে নিজৰ লগত খুন্দা খোৱাৰ লগতে ধাৰক পাত্ৰৰ বেৰতো খুন্দা খায়, অৰ্থাৎ ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে। পৰপৰকে মাতি গ'লো বাৰু, এতিয়া বুজাই দিম। এনে বুজি পাইছা তোমালোকে? তো ঠিক আছে, বুজি ল'বা। তাৰমানে কি কৈছে, এই গেছ তৰলতটো গম পালা, তৰলৰ কণিকাবিলাকে গতি কৰিব পাৰে। গেছৰ বিলাকেতো আৰু পাৰে, কাৰণ ব্যৱধানটো আৰু বেছি, গতিকে আৰামছে দৌৰি থাকিব পাৰে, খালী জেগাই জয় দৌৰি থাকিব পাৰে। মানে এতিয়া যেতিয়া দৌৰি থাকিব, দৌৰি থকাৰ লগে লগে ধৰা দুটা গেছৰ কণিকা, গেছৰ কণিকাটো মানে য'ত গেছ থৈছা, এতিয়া ধৰা ৰুমটোত, মই যিটো ৰুমত ধৰা তোমালোকৰ ক্লাছ কৰি আছো, ক্লাছ কৰা ৰুমটোত গেছ আছে, সেই গেছবিলাক এনি টাইম কি কৰি আছে? হয় গতি কৰি নাছে জানো? গেছৰ চব কণাইতো গতি কৰে, বিশেষ গেছৰ খালি বেছিকে গতি কৰিব পাৰে, খালী জেগা বেছি থকাৰ কাৰণে। গতিকে এই যেতিয়া গতি কৰিব, সিহঁতে নিজৰ মাজতে খুন্দা খায়, বুজিছেনে? যেতিয়া নিজৰ মাজত খুন্দা খাব, নিজৰ মাজত খুন্দা খোৱাৰ লগতে এতিয়া যে বেৰবিলাক আছে, বেৰবিলাকত খুন্দা নাখাব জানো? বুজিছেনে? খুন্দা খোৱাৰ ফলত এই যিটো খুন্দা খোৱাৰ ফলত চাপ পৰে, হেঁচা পৰে। আৰে মই যেতিয়া কাৰোবাৰ লগত খুন্দা খাম, তাত হেঁচা এটা দিম নে নিদিম? গতিকে ঠিক তেনেকৈ গেছৰ কণিকাবিলাকো যেতিয়া চাইডে যাব, যাৰ ফলত নিজৰ লগত খুন্দা খাবই, নিজক চাপ দিবই, দিয়াৰ লগে লগে লগতে কি হয়, যিটো পাত্ৰত গেছটো ৰাখিবা, সেই পাত্ৰৰ বেৰবিলাকতো কি কৰে, তোমাৰ কি কৰে, হেঁচা দিয়ে। আৰু এই হেঁচাটোকে আমি কি বুলি কওঁ, চাপ দিয়ে। তো যদি তোমাক পৰীক্ষাত আছে, এটা কুৱেশ্যন আছে যে ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে, তোমাক বৰ্ণনা কৰিব দিয়ে। এনেকে লিখিবা যে গেছীয় পদাৰ্থৰ কণিকাবিলাকৰ ব্যৱধান বেছি হোৱাৰ বাবে যেনেকে তেনেকে যাদৃচ্ছিকভাৱে, মানে ৰেণ্ডমলি যিকোনো দিশত, প্ৰপাৰ এটা নিৰ্দিষ্ট দিশ নাথাকে যে মই ইফালে দৌৰিম, ঠিক আছে, চাইডে কি কৰিব পাৰে, যাদৃচ্ছিকভাৱে তীব্ৰ বেগত বহুত স্পীডত ঘূৰি ফুৰিব পাৰে। এনেকুৱা চলনৰ বাবে ইহঁতে নিজৰ লগত খুন্দা খোৱাৰ লগতে ধাৰক পাত্ৰৰ বেৰতো, মানে ধাৰক পাত্ৰ মিন য'ত ৰাখিবা গেছটো, খুন্দা খায়, অৰ্থাৎ ধাৰক পাত্ৰৰ বেৰত চাপ দিয়ে। খুন্দা খোৱা মানেতো চাপ, ঠিক আছে। তো নেক্সট চাবা, এতিয়া এইটো তোমাৰ কেইবাবাৰ আহিছে কুৱেশ্যন পেপাৰত, ছবিটো দি কিনে কিবা কিবি কুৱেশ্যন আছে যে আন্তঃআণৱিক বলৰ কথা সুধিব পাৰে, যে কাৰ মাজত আকৰ্ষণ বলটো বেছি, কাৰ মাজত বণ্ডিংটো ভাল, চিম্পলি এইটো সুধিছে। এনেই গম পায়, কণাবিলাক ওচৰে আছে মানে কি, বণ্ডিংটো ভাল কাৰ, কঠিন বস্তু। কণাবিলাক অলপমান দূৰে আছে, তাৰমানে বণ্ডিংটো ইমান ভাল নহয়, গতিকে এইটো কি, জুলীয়া বস্তু। ইহঁতেতো আৰু ইমান দূৰে আছে, বুজিছেনে? এইবিলাক কিছু তো সেনেকে সুধিব পাৰে যে ঊৰ্ধ্বক্ৰমত সজোৱা, আন্তঃআণৱিক বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা বা চলনৰ ঊৰ্ধ্বক্ৰমত সজোৱা কোনটো বেছি গতি শক্তিৰ বুলি ক'ব পাৰে, যে কোনটোৱে ভালকে গতি কৰিব পাৰিব। নিশ্চয় এইটোৱে কি কৰিব পাৰিব, গতি কৰিব পাৰিব, কাৰণ ইয়াৰ খালী জেগা বহুত আছে, যেনেকে তেনেকে গতি কৰিব পাৰিব, বুজিছেনে? গতি বেগ বেছি এইটোৰ। তো এইখিনি। তাৰপিছত নেক্সট চাবা, তাৰপিছত দিছে পদাৰ্থৰ বৈশিষ্ট্য, যিকেইটা এতিয়া মই যিমান মানে কি ক'লো, কঠিন বা গোটা, জুলীয়া আৰু গেছীয়, এই যে পদাৰ্থৰ তিনিটা ষ্টেটৰ কথা ক'লো, সেই ষ্টেট কেইটাৰ যিমানখিনি প্ৰপাৰ্টি পঢ়িলো, সেইখিনি থুলমূলকে ইয়াত আছে। এতিয়া প্ৰথম কথাটো চোৱাচোন, প্ৰথম বৈশিষ্ট্য কি, কঠিন বস্তু এটা কাক কয়? এতিয়া চাপোজ মই এখন বহি ললো, এইখন এখন বহি, এইখনক তুমি কিয় কঠিন ক'বা? কিবা তুমি যে কৈছা এইটো গোটা বস্তু, এইটো তুমি ক'বা নেকি এইটো জুলীয়া বস্তু দেখোন, বুজিছেনে? জুলীয়া কেতিয়া কোৱা, গোটা কেতিয়া কোৱা? তো কিছুমান তোমাক সুধিব পাৰে, আছে অলৰেডি কুৱেশ্যন বাৰু, যে টেবুল এখনক তুমি কিয় কঠিন বুলি ক'বা? তো তাৰ কিছুমান প্ৰপাৰ্টি থাকিব লাগিব, যে কি, প্ৰথম প্ৰপাৰ্টিটো স্পষ্ট পৰিসীমা। স্পষ্ট পৰিসীমা মানে এটা কি আছে, তাৰ পৰিসীমা আছে। আমি চিম্পলি যাক কি বুলি কওঁ, আকাৰ বুলি কওঁ, আকাৰটো কিমান ডাঙৰ, বুজিছেনে? ধৰা মই কিমান ওখ, মোৰ মানে কি লগৰজন কিমান ওখ, বুজিছেনে? সেই যিটো আকাৰ, পৰিসীমা, কিছুমান পৰিসীমা কম হ'ব, কিছুমান পৰিসীমা বেছি হ'ব, বুজিছেনে? সেই পৰিসীমাটোকে তোমাৰ আকাৰটোকে এটা নতুন নাম দিছে, স্পষ্ট পৰিসীমা। তাৰমানে কঠিন বস্তু হ'লে এটা কি থাকিব, স্পষ্ট পৰিসীমা থাকিব। আৰু আকৃতি মানে শ্বেপ এটা থাকিব, যেনেকৈ বহীখনৰ শ্বেপটো কেনেকুৱা আছিল, তোমাৰ কি আছিল, আয়তাকাৰ আছিল। এতিয়া ঘূৰিও কনফিউজ, আকৃতি আৰু আকাৰটো একে নেকি বাৰু? আকৃতি মানে শ্বেপটো দেই, শ্বেপটো কেনেকুৱা, দেখাত কেনেকুৱা। আৰু তোমাৰ পৰিসীমা মানে কি, তোমাৰ গোটেই শ্বেপটো মিলি কিমান ডাঙৰ হ'ল, কিমান সৰু হ'ল, এইটো আকাৰ। আৰু আকৃতি মানে শ্বেপটো, ঠিক আছে? তো কঠিন বস্তু দুটা আছে, আকাৰ আকৃতি দুটা আছে। জুলীয়া বস্তুৰ কি, জুলীয়া পদাৰ্থৰ কি নাই, স্পষ্ট পৰিসীমা আৰু আকৃতি নাই। গেছীয় পদাৰ্থটো নাই। আৰু আয়তন, এতিয়া আয়তন কেতিয়াবা কনফিউজ হোৱা, মানে কি কনফিউজ হবা, তোমাৰ বহুতে ভাবে যে কি, মানে সৰু ক্লাছত পাইছা অলৰেডি, যে কি গেছীয় বস্তুৰ আয়তন নাই। এইটো কিন্তু সম্পূৰ্ণ ভুল। গেছীয় বস্তুৰ আয়তন আছে, আয়তন থাকিবলৈ জাগা নালাগিব জানো? আয়তন মানে কি, এটা জাগা লাগে ইহঁতক থাকিবলৈ, বুজিছেনে? কিন্তু কি
নিৰ্দিষ্ট শব্দটো লগাব লাগিব, নিৰ্দিষ্ট আয়তন নাথাকে। যেনেকৈ অলপ আগতে মই এক্সাম্পল মানে ছবি এটাত দেখাইছিলো যে গেছৰ অণুবিলাক দূৰে দূৰে থাকে, কিন্তু আমি কি কৰিব পাৰো, কম জেগাতেওতো থৈ দিব পাৰো সিহঁতক। জোৰ জবস্তি ধৰা হেঁচি মই অলপমান জেগাত থৈ দিলো, তো গেছৰ অণুবিলাকৰ কি আয়তন আছে, থাকিবলৈ জাগা লাগিবই গেছৰ কণিকাবিলাকক, নিজে থাকিবলৈ জাগা নালাগিব জানো তাক, তো থাকিবলৈ জাগা লাগিব, কিন্তু স্পষ্ট নাই নিজা, মানে নিৰ্দিষ্ট এটা আয়তন নাই। ঠিক আছে, গতিকে সেইকাৰণে সেই শব্দটো লিখিবা, স্থিৰ আয়তন বা নিৰ্দিষ্ট আয়তন শব্দটো লিখিবা। আয়তন গোটেইকেইটাৰে আছে, কিন্তু স্থিৰ আয়তন গোটেইকেইটাৰ নাই। তো স্থিৰ আয়তন কাৰ আছে, কঠিনৰ আছে, এটা নিৰ্দিষ্ট আয়তন কঠিনৰ আছে, জুলিয়াৰো আছে। তাৰমানে কঠিন মানে কি, 1 কেজি মানে 1 কেজি আৰু নিৰ্দিষ্ট আয়তন এটা আছে, বুজিছেনে? তো ধৰা বহীখনক থবলৈ সদায় সিমান মান জাগাই লাগিব, সমান ভলিউমে ল'ব। ঠিক আছে, তাৰপিছত জুলীয়া বস্তুটোৰো চেম, 1 লিটাৰ পানী তুমি 1 লিটাৰ থবলৈ মানে কি বাচন এটা লাগিব, 1 লিটাৰৰ বাচনেই লাগিব, তুমি বুজি পাইছানে? মুঠতে সেইটো যে ইয়াৰ জুলীয়া বস্তুৰ কি আছে, আয়তন আছে, 1 লিটাৰ মানে 1 লিটাৰে। ঠিক আছে, কিন্তু গেছীয় পদাৰ্থৰ কি নিৰ্দিষ্ট আয়তনটো নাই। তাৰপিছত নেক্সট চোৱা, সংকোচনশীলতা। সংকোচন মানে কম্প্ৰেছ কৰিব পৰাটো। তো কঠিন বস্তুটো আমি কম্প্ৰেছ কৰিব নোৱাৰো, মানে কম, বহুত কম। কিছুমানক পাৰি বাৰু কমকে কৰিব পাৰি, যেনেকৈ চকটো অকণমান কৰিব পাৰিছিলো, স্পঞ্জটো যদি লওঁ তাক অলপ বেছিকে পাৰিম, জুলীয়া বস্তুক নোৱাৰিয়ে, সেইটো মনত ৰাখিবা, জুলীয়া বস্তুক সংকোচন কৰিব নোৱাৰি। তাৰপিছত গেছীয় বস্তুত কি বহুত বেছি পৰিমাণে কি কৰিব পাৰি, কম্প্ৰেছ কৰিব পাৰি। এতিয়া নেক্সট আহিল দৃঢ়তা। দৃঢ়তা মানে কি, ৰিজিডিটি মানে কি, এতিয়া আকাৰ চেঞ্জ কৰিব পৰাটো। এতিয়া যদি দৃঢ়তা চাওঁ, কঠিন বস্তুৰ মানে কি বেছি দৃঢ়, সিহঁতৰ আকাৰটো আমি চেঞ্জ কৰিব নোৱাৰো, কেপাচিটি নাই, বুজি পাইছেনে? এতিয়া যদি গজালটো চাওঁ, গজালটো আকাৰটো চেঞ্জ কৰিবলৈ আমাৰ কি বহুত টান, বল লাগিব বহুত, বুজি পাইছেনে? বা ডেস্কখনত তুমি আকাৰ চেঞ্জ কৰিবলৈ বহুত টান, কাৰণ তুমি চেঞ্জ কৰিব গ'লে ভাঙিয়ে যাব, যদি তুমি কনফিউজন পৰি গৈছা, এনেতো নোৱাৰাই। ঠিক আছে, গতিকে কি আকাৰ পৰিৱৰ্তন কৰিব পৰা, যিটো পৰিৱৰ্তন মানে মেইনটেইন কৰাটো, অসমীয়াত কি কবা, আকাৰ বৰ্তাই ৰখা বুলি দিলো বাৰু তোমালোকক বুজি পোৱাৰ কাৰণে। আকাৰ বৰ্তাই ৰখা গুণটো। ঠিক আছে, দৃঢ়তা মানে আকাৰ বৰ্তাই ৰখা গুণটো কাৰ বেছি, কঠিনে আকাৰটো বৰ্তাই ৰাখিব পাৰে, জুলিয়াইটো নোৱাৰে, যাৰ পাত য'ত থোৱা তাতে আকৃতি লৈ লয়। ইটো গেছীয় একে, মানে কি দৃঢ়তা নহয়, দৃঢ় নহয় বস্তুবিলাক, যিকোনো শেপতে থাকিব পাৰে, তুমি শেপ চেঞ্জ কৰি থাকিব পাৰিবা। আন্তঃআণৱিক বল, বলটো কাৰ বেছি, চেম, বণ্ডিংটো কাৰ ভাল আছিল, কঠিন বস্তুৰ আকৰ্ষণ বলটো অধিক। তাৰপিছত তোমাৰ জুলীয়া বস্তুৰ আকৰ্ষণ বলটো কম, গেছৰটো আকৰ্ষণ বলটো আৰু কম। ব্যৱধানটো কাৰ বেছি আছিল, তোমালোকে এইবিলাক নিজে বুজি পাবা, যদি আগত বুজাখিনি তোমালোকে বুজি পাইছা, অলপ ভাবি অলপ টাইম লৈ কিনে যেতিয়া ভাবিবা, তেতিয়া গোটেইকেইটা অপশ্যন মানে কি আনচাৰ নিজে পাই যাবা। ঠিক আছে, আন্তঃআণৱিক বল কাৰ বেছি, কঠিন পদাৰ্থৰ মাজৰ আকৰ্ষণ বলটো বেছি, জুলিয়াৰ অলপ কম, ইয়াৰ আৰু কম, দূৰে দূৰে থাকে মলিকিউলবিলাক। ঠিক আছে, নেক্সট আহিল প্ৰবাহিতা, মানে বৈ যাব পৰা গুণটো। বৈ যাব পৰা গুণটো কাৰ বেছি, কঠিন বস্তু বৈ যাব নেকি থৈ দিলে, গতিকে গুণটো নাই, প্ৰবাহী গুণটো নাই, জুলীয়া পদাৰ্থ বৈ যায়, গেছীয় পদাৰ্থ বৈ যায়, বতাহ বলা বুলি কওঁ নে নকওঁ। ঠিক আছে, তো সেইকাৰণে তোমাৰ কি বুলি কয়, যিবিলাক বৈ যাব পাৰে সেইবিলাকক কি বুলি কয়, তৰল বুলি কয়। তো কেতিয়াবা কনফিউজ হৈছে চাগে তোমালোকে, মই নকৈছো, যদি তুমি ভালকে ক্লাছ কৰা কোনো ডাউটেই নাথাকে তোমালোকৰ, মই কৈছো। ঠিক আছে, তো বহুতৰ এইটো এটা ডাউট আছিল যে তৰল আৰু জুলীয়া দুয়োটা একে বস্তু বুলি ভাবে, লিকুইড এণ্ড ফ্লুইড, ইংৰাজীত বাৰু অলপ গম পায়, বুজিছেনে? গতিকে দুয়োটা একে বস্তু নহয়। জুলীয়া মানেতো বুজি পালা, জুলীয়া অৱস্থাত থকা। তৰল মানে কি, জুলীয়া আৰু গেছীয় দুয়োটাকেই তৰল বুলি কয়। তৰলৰ ইংলিছটো চালে গম পাবা, ইংলিছটোত কি কয়, ফ্লুইড বুলি কয়, যিয়ে ফ্ল' কৰিব পাৰে, যিয়ে বৈ যাব পাৰে। ঠিক আছে, ফ্লুইড আৰু এইটো লিকুইড, এই দুয়োটাক একেলগে কি বুলি কয়, ফ্লুইড। ফ্লুইড মানে কি, যিয়ে ফ্ল' কৰিব পাৰে, যিয়ে বৈ যাব পাৰে। ঠিক আছে, বৈ যাব পৰা গোটেইখিনিকে কয় ফ্লুইড, অৰ্থাৎ তৰল, অসমীয়াত কয় কি, তৰল, মনত ৰাখিবা। ঠিক আছে, তৰল আৰু জুলীয়াকে নহয়, ক্লিয়াৰ? নেক্সট ব্যৱধানটো আগতে দিলো নেকি বাৰু, নাই। ব্যৱধানটো কি, কম, ওচৰে থাকে, ব্যৱধানটো বেছি আৰু বেছি। বেপন বেগ, মিহলি হ'ব পৰা গুণটো, যেতিয়া ব্যৱধান বেছি হয় বেপন বেগো বেছি হয়। ইয়াত ব্যৱধানে নাই, আৰু এটা আনি কিনে কৰবাৰ পৰা মিক্স হ'ব পাৰিব নেকি ভালকে, নোৱাৰে, ব্যৱধানটো কম। ঠিক আছে, গতিকে ব্যৱধান কম কাৰণে বেপন বেগো কম,
ব্যৱধান বেছি কাৰণে বেপন বেগো বেছি, তাৰ ব্যৱধান আৰু বেছি, গতিকে বেপন বেগো বেছি। ঠিক আছে, নেক্সট চাবা নেক্সট পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে? এইখিনি টপিক বাৰু এটা কাম কৰিম তোমালোকৰ মই যদি পাৰো নেক্সট বেলেগ এটা ক্লাছত বুজাই দিম, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু তোমালোকৰো ইমান ধৈৰ্য নাথাকে, এনে ইমান ধৈৰ্য নাই তোমালোকৰ, হয়নে নহয়? তোমালোকৰ এটা বস্তুতে ধৈৰ্য আছে, খালি মোবাইল গেম খেলবা দিলে ইয়াত ধৈৰ্য কৰাৰ পৰা আহি যাব, দিনটো বহিব পাৰি, তাক বাদেতো ধৈৰ্য এনেও নাই, হয়নে? গতিকে কিন্তু পাৰালৈ তোমালোকে আৰু মানে কি হয়, তোমালোক চিৰিয়াছ হোৱা লাইফটোক লৈ, বুজিছেনে? তোমাৰ হাতত মেইন এই 4টা বছৰে 9, 10 ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ, এই 4টা বছৰত যদি নিজকে কিবা এটা কৰিব পাৰিছা, নিজকে যদি গাঁথনি এটা দিব পাৰিছা, তেতিয়াই লাইফটো তোমাৰ চিকিউৰ, বুজিছেনে? এতিয়া তুমি গমেই পোৱা ইমান পঢ়াত ভাল, তাৰপিছতো তোমাৰ কি এটা জব পোৱা টান আছে, বুজিছেনে? এটা সৰু সৰু জবৰ কাৰণে কি ইমান পঢ়া মানুহবিলাকে এপ্লাই কৰে, বুজিছেনে? গতিকে নিজকে এটা গাঁথনি দিয়া, এনেকুৱা মানে টপ হোৱা চব বস্তুৰে। চাপ'জ যদি তুমি পঢ়াত নোৱাৰা, এনেকুৱা এটা নিজৰ চিলেকশ্যন এটা বস্তু মানে চিলেক্ট কৰি লোৱা বস্তু, সেইটো যাতে তুমি কি বেষ্ট হয়, বুজিছেনে? তো সেইটো কৈছোঁ। আৰু পাৰালৈ পঢ়াটো মেইন দেই, মই বাৰ বাৰ কৈছোঁ, পঢ়িব জানিবই লাগে, ঠিক আছে? গতিকে ভালকৈ ষ্টাডি কৰা, চিৰিয়াছ হোৱা, ফাৰ্ষ্টৰ পৰা যদি তুমি টাইম টু টাইম পঢ়ি যোৱা, তোমাৰ বেছি লোড নপৰে, প্ৰেছাৰ নপৰে, আৰু নৰ্মেলি যিখিনি ধৰা 4-5 ঘণ্টা 5 ঘণ্টামানকৈ পঢ়িলে তোমাৰ চাফিচিয়েণ্ট নৰ্মেলি। আৰু যদি তুমি প্ৰথমৰ পৰা নপঢ়া, লাষ্টতে কিন্তু বুজি নাপাবাই, নাপালে লাষ্টতে স্কুলত হাল্লা কৰাৰ বাদে অপশ্যন নাথাকে, হয়নে? আৰু বহুতে এতিয়া বিশেষকৈ স্কুলৰ ক্লাছবিলাকত মনোযোগ নিদিয়ে, হয়নে? তো সেইটো বস্তু তোমালোকে প্ৰথমৰ পৰা ভুল নকৰিবা, স্কুলত ক্লাছত ভালকৈ মনোযোগ দিবা, কাৰণ তোমালোকৰ স্কুলৰ যিজন ছাৰ, সেই ছাৰজনে বহুত জানা, ঠিক আছে? গতিকে ছাৰজনে তোমালোকক কিবা এটা দিব চেষ্টা কৰি আছে, গতিকে তোমালোকে যিমান পাৰা চব পৰা, তোমালোকে এতিয়া টাইম হ'ল তোমাৰ কালেক্ট কৰা টাইম, তোমালোকে য'ৰ পৰা যেনেকৈ খালি নলেজ গেইন কৰা, বুজিছেনে? কোনোবাটো বস্তু ধৰা মোৰ তাত বুজি নাপাব পাৰা, তুমি স্কুলৰ ছাৰৰ পৰা বুজি পাবা। গতিকে যদি ভিডিঅ'টো ভাল পালা, তোমালোকে কমেণ্টত ক'বা, আৰু যদি কিবা ডাউট থাকে কমেণ্টত জনাবা, আৰু যদি ভাল পালা লগৰবোৰৰ লগত শ্বেয়াৰ কৰিবা। আৰু যদি তোমালোকে মোক মেণ্টৰ হিচাপে বিচাৰা, তেতিয়াহ'লে যিটো প্ৰথম পেজত এটা ফোন নম্বৰ আছিল, মোৰ ফোন নম্বৰটো তোমালোকে ফোন কৰি অনলাইন ক্লাছৰ কাৰণে বুক কৰিব পাৰিবা। ঠিক আছে, ধন্যবাদ, আজিলৈ বাই বাই।